নমস্কাৰ আজি হবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো চৰ্চাত আছে আলফা স্বাধীন বিগত কিছুদিন ধৰি আলফা স্বাধীনক লৈ শিৰোনামা হৈছে আৰু ইতিমধ্যে কেইবাটাও প্ৰশ্ন জাগি উঠিছে সেই প্ৰশ্নসমূহৰ আজি আমি উত্তৰ বিচাৰিম কেইবাটাও প্ৰশ্ন আছে যিবোৰ প্ৰশ্ন অসমবাসীৰ মনত আছে যিবোৰ প্ৰশ্ন অসমবাসীয়ে জানিব বিচাৰে আৰু যাৰ উত্তৰ কেৱল এগৰাকী ব্যক্তিৰ পৰাই জানিব বিচাৰে আৰু সেই গৰাকী ব্যক্তি আজি আমাৰ লগত এই সমূহ প্ৰশ্নৰ উত্তৰ দিবলৈ উপস্থিত আছে আৰু সেই গৰাকী ব্যক্তি হৈছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া বা পৰেশ অসম ডাঙৰীয়া পৰেশ বৰুৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ধন্যবাদ 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 মই আহিব বিচাৰিছো কেতবোৰ প্ৰসংগ আছে ৰাইজে জানিবলগীয়া প্ৰশ্ন কিছুমান আছে সেই প্ৰশ্নসমূহ সম্পৰ্কে এটা এটাকৈ মই অৱতাৰণা কৰিবলৈ চেষ্টা কৰিম বা ৰাইজক জনাবলৈ চেষ্টা কৰিম আপোনাৰ জৰিয়তে প্ৰথম প্ৰসংগটো হৈছে শেহতীয়াকৈ যিটো প্ৰসংগ চৰ্চাত আছে ডিসেম্বৰৰ পৰা জানুৱাৰী মাহলৈকে প্ৰায় 130ৰো অধিক যুৱক যুৱতী অৰণ্য অভিমুখী যাত্ৰা কৰিছে বা পুনৰ আলফা স্বাধীনলৈ যাত্ৰা কৰিছে আৰু সেই সময়তে সেই যাত্ৰাৰ কালতে শেহতীয়াকৈ এটা প্ৰসংগ উত্থাপিত হ'ল যে তাৰ ভিতৰত এগৰাকী গুপ্তচৰ আপোনালোকে চিনাক্ত কৰিলে এগৰাকী চোৰাংচোৱা আপোনালোকে চিনাক্ত কৰিলে যিগৰাকী চোৰাংচোৱাক অসম আৰক্ষীয়ে প্ৰেৰণ কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে যাৰ নাম সঞ্জীৱ শৰ্মা কি ধৰণে চোৰাংচোৱা হৈ আলফা স্বাধীনত যোগদান কৰিলে বা আপোনালোকে কি ধৰণে এই গুপ্তচৰক চিনাক্ত কৰিলে যি গুপ্তচৰক আলফা স্বাধীনলৈ আৰক্ষীয়ে প্ৰেৰণ কৰা বুলি কোৱা হৈছে বৰুৱা ডাঙৰীয়া এই বিষয়টো কালিৰ পৰা খুব চৰ্চাত আহিছে আৰু এই বিষয়টো আমিও খুব গভীৰভাৱে ইয়াত অনুসন্ধান চলাই আছো আৰু অনুসন্ধান কৰি যিখিনি আমি পাইছো কোনো উদ্ধাৰ কৰা নাই প্ৰাৰম্ভিক অৱস্থাত যিখিনি পাইছো সেইখিনিও আমি জনসন্মুখলৈ পঠাই দিছো যিহেতু নেকি সঞ্জীৱ শৰ্মা অসমৰে থলগিৰিৰ সন্তান এতিয়া কেনেকৈ আহিলে কোনে পঠাইছে সেই কথাবিলাকতো আমি মিডিয়াৰ যোগেদি কালিৰ পৰা কৈ আছো আজিও মানে আপুনি সুধিছে এইটো হয় যে কিমান গভীৰ বা কোনে এইটো বা ইহঁতক প্ৰত্যক্ষকৈ আমাৰ ইয়ালৈ প্ৰেৰণ কৰিছে এইবিলাক কথাটো এতিয়া বিশেষকৈ অসম পুলিচেই জানিব কিয় বিভিন্ন অসম পুলিচৰ লগতে আৰ্মিও দুই এজন নাম লৈছে বিভিন্ন জনৰ নাম লৈছে আৰু কিছু কথা হলহলীয়াকে কৈছে আৰু হলহলীয়াকে কোৱা মানে তাৰ পৰা বিশ্বাস কৰিব যে ক'ৰবাত ন ক'ৰবাত অসম পুলিচৰ কিবা এটা থাকিব পাৰে নেকি আমি এইটো ভাবি আছো এতিয়া আমি সম্পূৰ্ণকৈ এতিয়াও মানে হোৱা নাই হয়তো আৰু 2-3 দিনৰ পিছত আমি সম্পূৰ্ণকৈ জনাৰ পিছত আমি আকৌ হয়তো আপোনালোকৰ চেনেলৰ জৰিয়তে আমি জনাই দিম যদিহে চোৰাংচোৱা সঞ্জীৱ শৰ্মা হয় চোৰাংচোৱাগিৰি কৰিবলৈ গৈছিল আলফা স্বাধীনৰ বিৰুদ্ধে আৰু আপুনিয়ে উল্লেখ কৰিছে যে সঞ্জীৱ শৰ্মাও থলগিৰিৰে সন্তান তেনে প্ৰেক্ষাপটত সঞ্জীৱ শৰ্মাৰ ওপৰত সংগঠনে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নেকি বা শাস্তি প্ৰদান কৰিব পাৰে নেকি তেনেকুৱা আশংকাও আছে নেকি নাই শাস্তিটো ধৰক এতিয়া আমাৰ অসম চৰকাৰে যদি নহয় আৰু এতিয়াতো গোটেই চৰ্চাতে আহিছে গোটেই বিষয়টো আমি পুংখানুপুংখ ক্ৰমে আমি বা অনুসন্ধান চলাই আছো আৰু অনুসন্ধান মই আগেই কৈছো অনুসন্ধান এতিয়াও ইয়াৰ কনক্লুজনত আমি আহিব পৰা নাই বা আহিম আৰু বহু কথা জানিবলৈ আছে এইটো অকল ইয়ে নহয় আৰু অন্য দুজনৰ ভিত্তিতেহে বা ই ধৰা পৰিছে ইয়াৰ লগত আৰু দুজন আছিলে তাৰপিছত বিভিন্ন ধৰণৰ যে কোৰ্টটোৰ বিষয়ে কৈছে যিজন পলাই যাবলৈ চেষ্টা কৰিছিলে সিহঁতে কোনে দি পঠাইছিলে এই কোৰ্টটো কোনে দি পঠাইছিলে ক'ত পলাই গৈ ক'ত খবৰ কৰিবলৈ গৈছিলে তেতিয়াহে আমি ইয়াৰ সঞ্জীৱৰ সঞ্জীৱ যে মেইন শিপা গুৰিটো হৈছে সঞ্জীৱ তাৰপিছতহে আমি পাইছো আৰু বাকী দুজনটো আছে আমাৰ ওচৰতে আছে সিহঁতে প্ৰথম পলাবলৈ চেষ্টা কৰিছিলে ই পলাবলৈ চেষ্টা কৰা নাই ই যে ইয়াক ইহঁতক কোৰ্ট দি পঠাইছিলে কোৰ্ট দিয়াৰ পিছত আৰু বিভিন্ন ধৰণৰ ক'ত কেনেকে যোগাযোগ কৰিব কৈছিলে খবৰ কি দিবলৈ কৈছিলে এইবিলাক স্বীকাৰোক্তি কৰিছে আৰু বাকী দুইজনে সেইটোতো সম্পূৰ্ণ কৈছে ইয়ে গোটেই ষড়যন্ত্ৰকাৰী ই আমাক এই ধৰণে কৰিছিল আৰু এনেকৈ বাচি যাই ক'ত খবৰ দিবলৈ কৈছিলে এইবিলাকো ওলাই পৰিছে ওলাই পৰাৰ পিছত আমি ইণ্টিগ্ৰেশ্যন কৰোঁতে ইটোৰ পিছত ইটো খবৰ ওলাই আহিছে কিমান দূৰ সত্যতা এতিয়া অসম পুলিচে কিছু নিজৰ দুৰ্বলতা ঢাকিবৰ কাৰণে নহয় বুলিও ক'ব পাৰি এইটো কোৱাটো স্বাভাৱিক কোনোবা ঘৰৰ মানুহে হয়তো ক'ব পাৰে যে আমি চিনি নাপাওঁ ল'ৰাটো বদমাছ আমুক তামুক এবছৰৰ পৰা যদি
নাই ঘৰত এইটো মাহীমাকে কৈছে যে এবছৰৰ পৰা নাই আৰু হঠাৎ বিভিন্ন ধৰণৰ কথা এবছৰ ক'ত আছিলে সি এই কথাটো ভালকে নাজানো ক'ত আছিল সেইটো এটা সন্দেহৰ কথাটো আৰু বিভিন্ন জনৰ নাম দিছে আৰু তেনেকৈ আজি যি আমি দেখিছো কেইবাখনো ফটো আমাৰ ফালৰ পৰা ৰিলিজ কৰাইছে তাৰে মোবাইল ফোনত পোৱা ছেভ কৰি ৰাখিছিলে আৰু কিছুমান এতিয়া আৰু সেই ক্ষেত্ৰত অসম পুলিচে জানো তেখেতসকলৰ মানুহ হয় না নহয় যিকেইজন প্ৰথম যি ফটো দিয়া হৈছে তাৰ ভিত্তিত ইণ্টেলিজেন্ট হয় বুলি কৈছে ইণ্টেলিজেন্ট হয় যি ধৰণে বিচাৰ চলি আছে যদি আপোনালোকৰ বিচাৰ প্ৰক্ৰিয়াত দোষী সাব্যস্ত হয় তেনে প্ৰেক্ষাপটত আপোনালোকৰ ফালৰ পৰা কিবা শাস্তিমূলক ব্যৱস্থাও থাকিব পাৰে নেকি শাস্তিটো অৱশ্যে লাগিব ইমান ডাঙৰ এটা ক্ৰাইম কৰিছে আমাৰ তাৰ মুখৰ কথাতে কৈছে কি ধৰণে আমাক আমাৰ শিবিৰত আহি সাবটেজ কৰিব বা কি ৰিভেঞ্চ ল'বলৈ আহিছে সকলোবিলাক কথা প্ৰকাশ্য কৰিছে সেইটো কাৰণে কৈছো আমি কি ধৰণৰ শাস্তি দিব পাৰো এতিয়া আমি ক'ব বিচৰা নাই যিহেতু বিচাৰ প্ৰক্ৰিয়াটো চলি আছে বিচাৰ প্ৰক্ৰিয়াটো যেতিয়া অন্ত পৰিব তাৰপিছত আমি নিশ্চয় কি ব্যৱস্থা ল'ম আমি অসমৰ জনগণকো জনাই দিম এইটোতো খুব গম্ভীৰ এটা বিষয় আৰু আমাৰ সংগঠনৰ এটা মানে যি ধৰণে প্ৰত্যাহ্বান লৈ ইহঁতে আমাৰ ভিতৰতে আগতেও সোমাইছিলে কিন্তু তাতে ইমান গভীৰলৈকে আহিব পৰা নাছিলে এইবাৰ কিন্তু চেষ্টা কৰিছে আৰু সফলো হৈছিলে যদি দুজন ল'ৰা আমি ধৰিব নোৱাৰিলোহেঁতেন মানে আৰু দুজন আছে ইয়াৰ লগতে ধৰি ৰখা হৈছে ইহঁতক যদি ধৰিব নোৱাৰে ইয়াৰ কথাটো নোলালেহেঁতেন সেইকাৰণে কৈছে মিছন 10 বছৰ আৰু 15 বছৰ আছিলে 10 বছৰ নহ'লেও 15 বছৰ লাগত তেতিয়া কৰিবই লাগিব বা কৰি আহিব ইয়াৰ যি মানে যিভাৱে তাক শিকাই বুজাই পঠাইছিলে ইয়াৰ কথাতে প্ৰকাশ পাইছে বাকী দুজনেতো কৈছে এওঁ পুলিচৰ মানুহ বাকী দুজনে কৈছে এই দুজনৰ উৎসাহিত আমাক কোড দিছিলে সেইটো খোলাকে কৈছে ইয়াৰ পিছত আৰু আমাক বহুত প্ৰয়োজন আছে কি কৰিম কি নকৰিম আৰু বিশেষকৈ ফলগিৰি মানুহ হোৱাৰ কাৰণে আমি সেইকাৰণে খুব সূক্ষ্মভাৱে আমি অনুসন্ধান কৰি আছো সূক্ষ্মভাৱে অনুসন্ধান কৰিছে আজি বৰুৱা ডাঙৰীয়া যিখন তালিকা পুনৰ প্ৰকাশ কৰা হৈছে আপুনি কৈছে ইতিমধ্যে কিছুমান তথ্য পাইছিলে সেই তথ্যৰ ওপৰত ভিত্তি কৰি আজি আৰু এখন তালিকা প্ৰকাশ কৰা হৈছে এই তালিকাৰ ভিতৰত এগৰাকী যুৱক যাৰ নাম তাহিৰ আব্বাছ যদি সম্ভৱ হয় মই স্ক্ৰীনত সেই ফটোখনো দেখুৱাম যি ফটো ৰিলিজ কৰিছিলে তাহিৰ আব্বাছৰ ফটোখন দেখুৱাম তাহিৰ আব্বাছে আজি দাবী কৰিছে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ নিজে ওলাইছে এইজন তাহিৰ আব্বাছে আৰু কৈছে যে মই কোনো ধৰণৰ স্পাই নহয় আৰক্ষীৰ স্পাই নহয় চোৰাংচোৱা নহয় আৰু সঞ্জীৱ শৰ্মা সম্পৰ্কে মই অৱগত নহয় মই চিনি নাপাওঁ সঞ্জীৱ শৰ্মাক দ্বিতীয় প্ৰসংগ সোধা হ'ল যে তেতিয়াহ'লে সাংবাদিকে সুধিছে আমাৰ সাংবাদিকে যে আপোনাৰ ফটো তেনে প্ৰেক্ষাপটত সঞ্জীৱ শৰ্মাৰ মোবাইলত কি ধৰণে আবদ্ধ হ'ল তেতিয়া তাহিৰৰ উত্তৰ আছিল যে সম্ভৱতঃ হ'ব পাৰে মই ফেচবুকত আছোঁ ফেচবুকৰ পৰা ডাউনলোড কৰিব পাৰে কি ক'ব এইটো আচলতে কিমান দূৰ সত্য সেই বিষয়টো আমি কোনো ইয়াৰ আমাৰ উত্তৰটো আমি ক'ত পাইছো আমি পাইছো সঞ্জীৱ শৰ্মাৰ হেৰিয়ত পাইছো সঞ্জীৱ শৰ্মাৰ মোবাইলত পোৱাৰ কাৰণে আমি দিছো আমি মোবাইলত যিমানখিনি তথ্য আছে যিমানখিনি কালি মানে মুখেৰে যিবিলাক কৈছে কনফেশ্যন দি গৈছে আৰু সেইবিলাক আমি একেবাৰে ভিডিঅ' ধাৰণ কৰি জনগণলৈ পঠাই দিছো আৰু এই কথাখিনিও সেইবিলাক পাইছো সেইকাৰণে ফটোবিলাক দিছো অকল সঞ্জীৱ শৰ্মাৰ ফটো কি কয় আমাৰ কি নাম আমি জনা নাই নিজে আমি নাজানো তাহিৰৰ ফটো কেনেকে ওলাইছে বা কি হৈছে আমাৰ বিচাৰ্য বিষয় নহয় কিন্তু আচল কথাটো ফটো কিছুমান ওলাইছে সেই ফটো সেইবিলাক হয় না নহয় সেইবিলাক কেনেকুৱা হয় ক'ৰ লগত যদি সেইবিলাক নহয় তেতিয়া আমাৰ ক'বলগীয়া একো নাই অকল এজন নহ'বও পাৰে কিবা কাৰণে আমাক মানে ডিচিভ কৰিবৰ কাৰণে ৱে অফ ডিচিপশ্যনত আমাক পেলাবলৈ বিচাৰিবও পাৰে কিন্তু আচল কথা বাকী কেইজন হয় না নহয় বাকী কেইজন মানে পুলিচৰ চোৱাংচোৱা হয় না নহয় সেইটো এটা ডাঙৰ কথাটো যদি হয় তেতিয়াহ'লে ক'ৰবাত এজন মিছ হ'বও পাৰে নহ'বও পাৰে কিন্তু বাকী কেইজন হয় না নহয় সেইটো প্ৰশ্ন আছে আমাৰ প্ৰশ্ন সেইটো তেতিয়া মানুহে অকল এজনৰ ওপৰত নিৰ্ভৰ কৰি গোটেই বিষয়বস্তুটো নাই বা নুই কৰিব নোৱাৰে আমিও মানে এজন বুলি দেখা এইকেইজন আমি সন্দেহ হৈছে তাৰ ইয়াত পাইছো সেইকাৰণে পঠাই দিছো যদি এইকেইজন যদি বাকীজনে যদি চেলেঞ্জ কৰে তেতিয়া বেলেগ কথা এই ফটোকেইজন বাকীজনে আহি চেলেঞ্জ কৰক যে হয় না নহয় তেতিয়া আছে এজন আমি ধৰি ললো যে ক'লো আমাক সেইজনে ভুলকে দিছে কিবা আমাক মানে হেৰি কৰিবৰ কাৰণে দিয়ে 3জন দিব আগতো এনেকুৱা কৰিছিলে কাৰোবাক কয় এনেকুৱা হয়
বাকী দুজন হয় কিন্তু আৰু এজন নহয় এনেকুৱা কৰি 3-4জন মিহলাই দি হেৰি কৰে বিপথে মানে মিছলিড কৰিবলৈ বিচাৰে এইটো এটা টেকনিক কিন্তু এতিয়া বাকী কেইজন হয় না নহয় এইটো আপোনালোকে আনক আমিও তেতিয়া হয় তেতিয়া হয়তো এইটো নহ'ব পাৰে আমাক এইটো বিপথে পৰিচালনা কৰিবৰ কাৰণে এই ফটোবিলাক সোমাই দিছে বাকী কেইজন আৰু কেইজন আছে সেইকেইজনো হ'ল বাকী কেইজনৰ ফটো যিবিলাক আছে সেইবিলাক সেইকেইজন হয় না নহয় তেতিয়াহ'লে আমি ঠিক আছে ই মিছা কথা কৈছে বুলি নহয় বাকী কেইজন হয় না নহয় সেইখিনি যদি অসম পুলিচে ক'ব অসম পুলিচৰ মানুহে ক'ব যে হয় না নহয় আমি এইটো ভেৰিফাই কৰাটো আমাৰ এতিয়া আমাৰ হাতত নাইতো যি কথাখিনি কৈছে যি পাইছো আমি সম্পূৰ্ণ মানে মেটেৰিয়েলবিলাক আমি জনগণলৈ দিছো আৰু এইটো অসম পুলিচে কি কৰে এইটো সিহঁতি কৰিব ভেৰিফাই কৰিব হয় না নহয় এইকেইজন মানুহ গতিকে এতিয়া দায়িত্ব অসম আৰক্ষীৰ বুলি ভাবে বৰুৱা ডাঙৰীয়া এটা প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ ডিচেম্বৰ মাহৰ পৰা জানুৱাৰীলৈকে ইতিমধ্যে মই কৈছোঁৱে যে 130গৰাকীতকৈও অধিক যুৱক যুৱতী আলফা স্বাধীনত যোগদান কৰিছে তাৰ পৰৱৰ্তী সময়ছোৱাত আৰু অধিকে যোগদান কৰিছে আৰু এই যোগদান কৰা সময়ছোৱাত আৰক্ষীয়ে বিশেষভাৱে বাধা দিয়া পৰিলক্ষিত হোৱা নাছিল বা আৰক্ষীয়ে এনেকুৱা ধৰণৰ ঘটনা খুব কম ঘটিছিল সেই সময়ছোৱাৰ ভিতৰত য'ত যোগদান কৰিবলৈ যাওঁতে আৰক্ষীয়ে তেওঁলোকক বাধা দিছে বা গ্ৰেপ্তাৰ কৰিছে বা আগতীয়াকৈ সেই খবৰ লাভ কৰিছিল আপুনি কি ভাবে যে আৰক্ষীয়ে নিজেই স্বেচ্ছাই তেনে কিছু যুৱক যুৱতীক বা এইসকল যুৱক যুৱতীক যোৱাটো তেওঁলোক অৱগত আছিল আগৰ পৰাই যাবলৈ দিছিল ইয়াৰ আঁৰত কি থাকিব পাৰে বুলি ভাবে দীৰ্ঘকালীন সময়ছোৱাৰ অভিজ্ঞতাৰে এইটো যাবলৈ দিয়া প্ৰশ্ন আহিব নাই এইটোতো অসম আৰক্ষী হওক ভাৰতীয় সেনাবাহিনী হওক বা অন্যান্য যিবিলাক এই বিষয়টোৰ লগত আমাৰ বিৰুদ্ধত আস্থাৰ অধীনত যিসকলে কাম কৰি আছে সিহঁতি আমাক কেতিয়াও আহিব নিদিয়েতো কেতিয়াও আহিব নিদি সিহঁতৰ মানে সিহঁতৰ চকুৰ আগেদি পাৰ হৈ যোৱাটো কেতিয়াও মানে সিহঁতি নিবিচাৰে আৰু এইটো এটা IT চেল ৰাখিছে বৰ্ডাৰত বা সিহঁতৰ দিনে নিশাই পহৰা ৰাখিছে এইটো সিহঁতৰ দুৰ্বলতা সিহঁতৰ দুৰ্বলতা এতিয়া আপুনি কৈছে কিমান প্ৰথম আৰম্ভণিতে হয়তো আমাৰ দুৰ্বলতা আছে আৰম্ভণিত আমাৰ দুৰ্বলতা আছে আমাৰ যিটো মেকানিজিম আছিলে আমাৰ মেকানিজিমটো শুদ্ধ নাছিলে আৰু সেইকাৰণে সিহঁতি সহজে মানে এইটো কৰিব পাৰিছে আমি কিন্তু এইটো সিহঁতি যেতিয়া একেবাৰে ডালত বহি লৈছিলে সেই সময় আৰম্ভণিতে আমি ভাবিছো ডালত বহিলেতো আমাৰ এতিয়া নহ'ব আমি পাতলৈ যাব লাগিব পাতত বহিছো পাতত বহি আমাৰ সিহঁতে যি ধৰণে ডিচিপশ্যন কৰে আমিও সিহঁতক ডিচিপশ্যন কৰিব পৰা আমি সিহঁতৰ পৰা শিকিছো সিহঁতে আমাক যেনেকে ডিচিপ কৰিছিলে আমিও সিহঁতক ডিচিপ কৰিছো এতিয়া কাৰণ সিহঁতৰ পৰা শিকিছো আৰু এটা আপুনি চাওক এতিয়া আজি মানে দুজন ল'ৰা আমি শুনিছো দুজন ল'ৰা এনেকুৱা নাই সেই ল'ৰা দুজনৰ কাহিনী শুনিলে আপোনালোকে হাঁহি উঠিব মানে আপুনিতো জানে IT চেলৰ সিহঁতৰ যিটো কাইলিৰ পৰা ট্ৰেইনিং দি থাকে প্ৰতিখন সিহঁতৰ গুৱাহাটী বা IITৰ পৰা ভাল এক্সপাৰ্ট কিছুমান ছাত্ৰক আনি আমাৰ অসম পুলিচৰ বিভিন্ন পুৰুষ মহিলা সকলোকে ট্ৰেইনিং দিয়ে এতিয়া মহিলাবিলাকো আমাৰ পুৰুষ যি আছেতো আছেই এইটো মানে IT চেলৰ সিহঁতৰ তাৰপিছত মহিলাও বিভিন্ন কলেজৰ পৰা ট্ৰেইনিং দিছে বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা বচা কিছুমান যিয়ে নেকি অসম আৰক্ষীত ভৱিষ্যতলৈ কিবা সুবিধা পায় তেনেকুৱা বিলাকক এতিয়া কৰি আছে এতিয়া মই এই দুজন ল'ৰা বিশেষকৈ বিপ্লৱ মৰাণ নাকি মাৰ্ঘেৰিটা ল'ৰা আজি শুনিছো আমি ৰাজেশ গগৈ এই দুজন আলফালে আহিছিলে এইটো আলফালে আহিলে মানে ইহঁতক মই আগেই কৈছো যে ক্ৰিয়েট এণ্ড কেপচাৰ এইটো যিটো পলিচি যিটো নেকি ইহঁতৰ পৰিকল্পনা সেই পৰিকল্পনাটো কৰি আছে তো সিহঁতৰ বিভিন্ন ধৰণৰ IT সিহঁতে একদম মানে ব্যাগুম আলফা ব্যাগুম দেশপ্ৰেমী আলফাৰ স্বাধীন হৈ সিহঁতে যেন ৰিক্ৰুটমেণ্ট কৰি আছে বিভিন্ন ধৰণৰ ফেক একাউণ্ট বিলাক খুলি ল'ৰাবিলাক প্ৰভাৱিত কৰি আহিছে এই ল'ৰা দুজনে দেওবাৰে ইহঁতি পতিত হ'ল দেওবাৰে ইহঁতি আজি ল'ৰাবিলাক কিছুমানে নাজানে যিবিলাকে নাজানে ইহঁতি এই পতিত কৰে এই নগাঁৱৰ যে মহিলা এগৰাকী নাম শুনিছিলো সেইজনো পতিত কৰে তাইকো আনি শিৱসাগৰত ধৰিলে তাৰপিছত শিৱসাগৰত ধৰিবলৈ হ'লে আমাৰ লিংকমেন হৈ ধৰিব লাগিবতো হাতে লোটে ধৰিব লাগিব আজিলৈকে আমাৰ লিংকমেন ধৰা নাই যিবিলাক ধৰিছে সিহঁতি অনুমানিক কৰি এনেই মানে সজোৱাৰ পিছত নিজক বচাবৰ কাৰণে এইবিলাক কৈছে আজি এই দুটা যিজন মই এতিয়া নাম কৰি গ'লো বিপ্লৱ আৰু ৰাজেশৰ সিহঁতক দেওবাৰে বোলে ধৰিছে দেওবাৰৰ পৰা ধৰি বিভিন্ন ঘূৰাই ফুৰিছে ক'ত তাৰপিছতে আমাৰ IT চেলৰ কৈ আছে IT চেল যিটো এটা আমাৰ এটা সকলোৰে কাৰণে আমি অপেন ৰাখোৱেই কৈছে আমি গৈ আছো আমাক লৈ যাওক আমাৰ IT চেলৰ মানুহে কৈছে যে ঠিক আছে আপোনালোকে আমাক খবৰ দিয়ে নে হঠাৎ আমি কেনেকে আনিম আহিব লাগে বা আহিব মানে আমাক আগতেই জনাব লাগিব
কিন্তু ইহঁতৰ যিবিলাক চতুৰালি আমাৰ আইটি সেলৰ সদস্যবিলাকে জানেতো কেনেকে কি কৰিছে ইহঁতক দছ দিছে কৈছে ঠিক আছে হেৰি হলে আনা কি কয় জাগোনলে না জাগোনৰ ক'ত কোন থাকে যে আপোনালোকে আহি জাগোনৰ পৰা আমি আহি নালো আমাৰ কোনো ল'ৰাই জাগোনত নাই আপুনি ওপৰলৈ যাওক উষা কি নাম গাঁও তাতে আছে জাগোনৰ ওচৰত গাঁও এখন আছে নাগাবস্তি গাঁও তাতে মাতিলে এইফালে তাত নেযায় তাৰপিছত ঘূৰাই লৈ বোলে ঘূৰাই পিছত আমাক এনেকুৱা কৰিছে টেমাৰ গৈছে সিহঁতে লৈছে আকৌ কি কৰিছে সিহঁতেতো কিমান এক্সপাৰ্ট বুলি ভাবে নিজে যে সিহঁতে ঘূৰাইছে কিহত মানে বলেৰোত ঘূৰাইছে বলেৰোটো আলফা বলেৰোত কেতিয়াও নাহে কিন্তু বলেৰো একেবাৰে ঘূৰাই লৈ ফুৰিছে তাৰ পৰা বিচাৰিছে আমাৰ ল'ৰা ক'ত আছে আমাৰ ইয়াক লৈ যাওক এই ধৰণৰ ইহঁতে ইমান আইটি সেল আছে সেই আইটি সেলৰ জৰিয়তেও ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলি আছে নেকি নিযুক্তি চলি আছে নেকি আলফাত যোগদানৰ বাবে এটা আমাৰ চিষ্টেমে আছে আইটি সেলৰ ধৰা পাৰিলে এইটো কিমান আজিলৈকে 7-8টা 10টা মান আছে ইহঁতৰ আইটি সেল আইটি হেৰি আইটি বনাই বিভিন্ন ল'ৰা ছোৱালীবিলাক ধৰিছে আমিতো জানো আমি কি ধৰণে কি কৰিব লাগে ইহঁতে এই আমি ইণ্টাৰনেটৰ ওপৰত ভৰ দি বা বিভিন্ন মানে এই যি ধৰণৰ ইণ্টাৰনেট ৰিক্ৰুটমেণ্ট বা এপছ বনাই আমি এডভাৰটাইজটো দিয়া নাই এইটো আমাৰ আমি এইটো চেনেল আছে তলত আমাৰতো অকল ইয়াতে নহয় এইটো ধুবুৰীৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে আছে আজি মই কৈছো কালি মানে ইহঁতে চিঞৰি আছে কালিও চিঞৰাইছে মানে ইহঁতে যি ধৰণে কৰিছে এনেকুৱা হ'ল তেনেকুৱা আজি 10জন 12জন আহিছে আজি 12জন মই কৈছো মই শদিয়াৰ বুলি ক'ম শদিয়াৰ পৰা আছে একেবাৰে ধুবুৰীও আছে 12জন জইন কৰিছে আজি আচ্ছা গোৱালপাৰাও আছে আপুনি চাওক গোৱালপাৰা ধুবুৰী বঙাইগাঁও আপুনি খবৰ বঙাইগাঁৱত ক'ত ক'ত হেৰাইছে মানুহ এনেইতো গম পাব পুলিচে গম পাব বঙাইগাঁও ধুবুৰী গোৱালপাৰা দৰং টংলা তাৰপিছততো আৰু একেবাৰে পানীতোলাটো আপুনি খবৰ কওক কিমান ল'ৰা আহিছে পানীতোলা চব আহি আছেতো এদিন যিবিলাক আমি আমাৰ নিজৰ চেনেলে যি আমি আনিছো সিহঁতেতো একো নাজানে বা ধৰিবও নোৱাৰে সম্ভৱ নহয় শৰ্মাৰ লগত যিটো ঘটিল এইবাৰ এইটো আপোনালোকৰ চেনেলতে কিবা হয়তো বিসংগতি থাকি গ'ল নেকি চোৱা চিতা কৰাত কোনটো ওলাইছে নহয় এইটোতো ধৰা আমি ধৰক কিছুমান আমি 100% আমি দিব নোৱাৰো ক'ৰবাত 2জন আহিব পাৰে এজন 2জন আহিব পাৰে সিহঁতি এইটো এটা সুবিধা লৈছে আৰু সিহঁতিতো যিটো আহিছে সিহঁতি অন্য ক্ষতি কৰিব নোৱাৰেতো সিহঁতি ক্ষতি কৰিব নোৱাৰে কিন্তু সিহঁতৰ মেমৰিবিলাক মেমৰি চাৰ্ভ হ'লে সিহঁতি আহোঁতে আমিতো চকু বান্ধি নাহোঁ খোজ কাঢ়িব লাগেতো খোজ কাঢ়িব লাগে 3-4 দিন খোজ কঢ়াৰ পিছতে পায় পিছত এই যে ৰাস্তাই টেষ্ট কৰিব নিশ্চয় টেষ্ট কৰিব সিহঁতৰ মেপ ৰিডিং একেবাৰে মেমৰিত সোমাই লৈ যাওক কোন ৰাস্তা কেনেকৈ অন্ততঃ ঘৰ ক'ৰবাত ষ্টেচন কৰে তাত উলিয়াব পাৰিব না সেইবিলাক নিশ্চয় কৰিব কিন্তু এতিয়া সুযোগ নাই এইটোতো কৰিছে বাৰু এতিয়াতো ওলাই কৰিছে আমি আৰু সতৰ্ক এইটো অলপ সতৰ্ক নোহোৱাৰ কাৰণে হয়তো ইহঁতি সোমাব পাৰিছে অলপ সতৰ্ক নোহোৱাৰ কাৰণে হৈছিলে কিন্তু এতিয়া আপোনালোক অধিক সতৰ্ক হৈ পৰিল আৰু আপোনালোকে সেই গুপ্তচৰ বিচাৰিও উলিয়াব পাৰিলে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ মই এটা কথা জানিব বিচাৰিছোঁ বৰুৱা ডাঙৰীয়া যে আৰক্ষীয়ে সময় আপুনিও অৱগত আৰক্ষীয়ে সময়ে আজিৰ তাৰিখত এই ধৰণে দাবী কৰি আহে যেতিয়া মন্তব্যবোৰ দিয়ে যে আলফা স্বাধীন আৰু আজিৰ তাৰিখত শক্তিশালী হৈ থকা নাই আলফা স্বাধীনত নগণ্য সংখ্যক সদস্য আছে অস্ত্ৰৰ অভাৱ ঘটিছে আপুনি আজিৰ তাৰিখত কি দাবী কৰে আলফা স্বাধীনত কিমান সদস্য আছে অস্ত্ৰৰ এতিয়াও আলফা স্বাধীন সুসজ্জিত নেকি নহয় আলফা স্বাধীন এইটোতো সকলো সময়তে ভাৰতীয় সেনাবাহিনী অসম পুলিচতো আমি কৈছো অসম পুলিচে দাবী কৰি আছে অসম পুলিচতো আমি পানী খুৱাব পাৰো সিহঁতৰ দিন ৰাত নোহোৱাকৈ সিহঁতি আমাৰ পিছত দৌৰিব লাগিব সেইটো আমি কৰা নাই যিহেতু আমি জানো অসম পুলিচ আমাৰ ভাতৃ আমাৰে কোনোবা সতীৰ্থৰ ককাই হ'ব পাৰে ভাই হ'ব পাৰে কোনোবা দদাই হ'ব পাৰে মমাই খুব আমাৰ সম্বন্ধীয় ক'ৰবাত তেজৰ সম্বন্ধ আছে গোটেই আমাৰ সদস্যবিলাক এই কথাটোৰ কাৰণেতো আমি অসম পুলিচৰ ওপৰত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ অভিযান নচলাওঁ বুলি আমাৰ এটা সিদ্ধান্ত লোৱা আছে সিদ্ধান্ত লোৱাটো আমি এতিয়া ব্ৰেক কৰা নাইতো আজিলৈকে কৰিছো নি কৰা নাই নহয় সিহঁতি আমাৰ যোৱা বছৰ আমাৰ হাউদক হেৰি কৰিছে কি কয় বৰপেটাত গৈ মানে হত্যা কৰিছে
তবু আমি নিশ্চয় আমি পাৰো আমি পাৰো কৰিবৰ কাৰণে এই কথাটো ইয়াৰ প্ৰশ্ন নহয় ইয়াতে যে আলফা শক্তি নাই শক্তি বুলি কথাটো আলফা স্বাধীনৰ শক্তি নাই অস্ত্ৰ নাই আজি পৃথিৱীত ক'ত কেনেকে কি পায় অস্ত্ৰ পায় কি পায় আমি চব কৰিব পাৰো চবেই আমি ইনে ফ্লাছ আমি যোগাৰ কৰিব পাৰো এইটো কাৰণে অস্ত্ৰৰ আমাৰ কোনোদিন নাটনি হোৱা নাছিলে একেবাৰে 95 পিছৰ পৰা কোনোদিন টিল টুডে আমি তেনেকুৱা নাটনি মানে আমি ভোগা নাই হৈছিল নেকি বুজন সংখ্যক কেদাৰ যেতিয়া উভতি আহিল মূল খুঁটিলৈ তাৰ পাছত কেদাৰত নাটনি হৈছিল নেকি আজিৰ তাৰিখত যুঁজখন আগবঢ়াই লৈ যাবৰ বাবে উপযুক্ত কেদাৰ আছেনে কেলে নাই কিয় নাই উপযুক্ত কেদাৰ যথেষ্ট আছে উপযুক্ত কেদাৰ ইয়াতে কোনো ধৰণৰ নাটনি হোৱা প্ৰশ্নই আহিব নাই যেতিয়ালৈকে এই আমাৰ স্বাধীনতা সংগ্ৰাম চলি থাকিব ইয়াৰ আহিবই জনগণ আমাৰ বিশেষকৈ আপকামিং যিবিলাক আমাৰ যুৱক যুৱতী সিহঁতৰতো বুজি পাইছে আজিকালি সিহঁতে বুজি পাইছে সেইকাৰণে আহিছে আজি এতিয়া অকল হেৰি অহা নাইতো যে কোনোবাই এতিয়া কৈছে মানে অৰ্থনৈতিক তাৰণাত পৰি আমাৰ সংগ্ৰামত আহিছে বা কোনোবাই কৈছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন এইটো নহয় ইয়াতেতো হাইলি এডুকেটেড আমাৰ উচ্চ শিক্ষিত ল'ৰাবিলাকো আহিছে সিহঁতে আহি ঘৰৰ অৱস্থা ভাল ঘৰততো সিহঁতি এনে দুবেলা দুমুঠি খাই থাকিব পৰা ওপৰত আছে আণ্ডাৰ পভাৰ্টি লাইনত থকা নহয়তো প্ৰতিজন এইটো 95% কোনো মানে পভাৰ্টি কোনো চাপ পৰা নাই তেনেকুৱা ল'ৰাও আহি আছেতো কৈছে যে কেদাৰো সুসজ্জিত হৈ আছে অস্ত্ৰ শস্ত্ৰৰো অভাৱ নাই যেতিয়াই প্ৰয়োজন হয় আপোনালোকে গোটাব পাৰিব সমান্তৰালভাৱে সশস্ত্ৰ বিপ্লৱ এটা আগবঢ়াই লৈ যাবৰ বাবে হয়তো অৰ্থৰো প্ৰয়োজন হয় ধনৰো প্ৰয়োজন হ'ব গতিকে সেই অৰ্থ সংগ্ৰহ কি ধৰণে কৰিব বুলি কিবা পৰিকল্পনা ৰচিছে নেকি বা পৰিকল্পনা আছে নেকি ধন কি ধৰণে সংগ্ৰহ কৰা হ'ব দান বৰঙণি নে ধন সংগ্ৰহ অভিযান চলিব আমি কেনেকৈ অৰ্থ সংগ্ৰহ কৰিছো বা কৰি আছো এই কথাটো আমাৰ ধৰক আমি যদি মই ক'বলৈ যাওঁ তেতিয়া আমাৰ আপোনালোকৰ চেনেল আপোনালোক অৱশ্যে হয় আপোনালোক চেনেলৰ কিছু উপকৃত হ'ব কিন্তু আমাৰ পেটত গুৰ মৰা নিচিনা হ'ব আমাৰ পেটত আমাৰ সদস্যসকলৰ পেটত গুৰ মৰা কথা মই কেতিয়াও ক'ব নোৱাৰো এইটো এটা জীৱন মৰণৰ কথা আছে অন্ন নহ'লে অস্ত্ৰ নহ'লে সশস্ত্ৰ বিপ্লৱ কেনেকৈ অকল মানসিকতা থাকিলেই নহ'বতো সেইকাৰণে অন্নটো লাগিব বা অন্ন কেনেকৈ আহিব অৰ্থ থাকিব লাগিব অৰ্থ থাকিব লাগিব এই অৰ্থটো আমি কোন চ'ৰ্চৰ পৰা আনিছো কেনেকৈ আহিম এই কথাবিলাক আমি জনগণক ৰাজহুৱা কৰাৰ প্ৰয়োজন অনুভৱ কৰা নাই কিয়নো আমি কি উপায় যোগাৰ কৰি আছো সেই উপায়বিলাক যদি এই আপোনাৰ সঁচা যদি ক'বলৈ হয় তেতিয়াহ'লে আপোনালোকেতো আৰু আপোনাৰ চেনেলৰ যোগে গৈ এতিয়াতো আমি মই যি কৈ আছো এই কথাবিলাকতো অসম আৰক্ষীৰ লগতে ভাৰতীয় সেনা বাহিনী সকলোৱে শুনি আছে আজি সকলোৱে শুনি আছে আমি সেইটো কেতিয়াও কৰিব নোৱাৰো আমাৰ সতীৰ্থসকলৰ পেটত গুৰ মৰা কাম পেট অন্নমুঠি বন্ধ কৰা কামটো আমি কেতিয়াও কৰিব নোৱাৰো বঞ্চ আমি আৰু কেনেকৈ ভালকৈ খুৱাব পাৰো পিন্ধাব পাৰো ঠিক আছে সেইটো বাৰু নালাগে উত্তৰটো বৰা ডাঙৰে আৰু এটা প্ৰসংগ উত্থাপন কৰিম মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এই প্ৰসংগটো উত্থাপন কৰিছিল যে 2-3 বছৰৰ ভিতৰত যিটো আলফাৰ সমস্যা বা আলফা আৰু চৰকাৰৰ আলোচনাই হওক বা আলফাৰ সমস্যাটোৰ কথা কৈছোঁ 24 চনৰ ভিতৰত এইটো এটা সমাধান সূত্ৰ হ'ব পাৰে বুলি কৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আপোনাৰ যোগাযোগ থাকে নেকি বা মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত আপোনাৰ লগত যোগাযোগ কৰে নেকি কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাবেই কৈছোঁ দাবী এইটো কৰে যে অসমত এতিয়া শান্তিৰ পৰিৱেশ উভতি আহিছে এতিয়া সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন নাই বড়ো আন্দোলনত যিসকলে বড়ো আন্দোলনত আগভাগ লৈ পৃথক বড়োলেণ্ডত দাবী কৰিছিল সেইসকল উভতি আহিছে কাৰ্বি সশস্ত্ৰ গোট এতিয়া মূল খুঁটিলৈ উভতি আহিছে তেনে প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীগৰাকীৰ এই দাবীৰ অৰ্থ কি হ'ব পাৰে কি অৰ্থ আছে দাবী তেখেতে কি বা দৃষ্টিভংগী বা দৃষ্টিকোণৰ পৰা তেখেতে কৈছে হয়তো তেখেতৰ কিবা থাকিব পাৰে আমি কৈ আহিছো যে তেখেতেও কৈছে যে আলফা স্বাধীনে যিটো বিষয় আজি পৰ্যন্ত কি কয় আন্দোলন কৰি আছে সশস্ত্ৰ সংগ্ৰাম চলাই আছে আৰু এই বিষয় তেখেতে কৈছে যে গুৰুত্ব সহকাৰে লৈছে কৈছে যে এইটো যিকোনো প্ৰকাৰ ইয়াৰ সমাধানৰ সূত্ৰটো উলিয়াব লাগিব আৰু সেই সমাধানৰ সূত্ৰটো যে ময়ে উলিয়াম বুলি তেখেতে ডাঠি কৈছে আৰু কেনেকৈ উলিয়াই কেনেকৈ আগুৱাই নিয়ে সেইটো তেখেতৰ কথা আমাৰ ফালৰ পৰা আমাৰ ফালৰ পৰা আমিতো আমাৰ বক্তব্যবিলাক সময়ে দি গৈছো জনগণৰ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ সংগ্ৰামী জনতালৈ দিছো তাৰ বিপৰীতে অসমৰ সৰ্বোচ্চ মানুহে এই কথাবিলাক জানিবলৈ পাৰে
আমাৰ হাতত বিষয়টো এতিয়া আমাৰ হাতৰ পৰা তেখেতে লৈ লৈছে যে আমিতো ডিৰেক্টলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা বিশেষকৈ কলনিয়েল ইণ্ডিয়াৰ লগত আমি প্ৰত্যক্ষভাৱে কোনো ধৰণৰ যোগাযোগ কৰা নাই তেখেতে লৈছে তেখেতে ৰাস্তাটো যে অসম ভাৰত সংঘাত সমাধানৰ যিটো পথ উলিয়াব লাগে বুলি তেখেতে গভীৰভাৱে উপলব্ধি কৰিছে আৰু সেই উপলব্ধি ভিত্তিতে তেখেতে চলাই আছে আৰু তেখেতে যি এই কথাটো আপোনাৰ চেনেলৰ যোগেদি যেতিয়া তেখেতৰ বক্তব্য ৰাখিছিলে সেই বক্তব্যত প্ৰকাশ কৰিছে যে এই বিষয়টো সময় লাগিব মই চেষ্টা কৰি আছো আমি সেইকাৰণে এই বিষয়বিলাকৰ ওপৰত যে কোনোবা মানুহে আগতেও আমি PCG গঠন কৰিছিলো আমি PCG গঠন কৰি কোনো ধৰণৰ ঋণাত্মক কথা বতৰা কৰা নকৈ তাৰ বিপৰীতে আমি কিন্তু ধনাত্মক কথা বতৰা কৈ আৰু উৎসাহিত কৰি আগুৱাই দিছিলো এতিয়াও কৈছো মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া আমি ধনাত্মক যদি পাৰে একো নাই পাৰিলে এইটোতো আৰু আমিও তেখেতক সন্মানেই নহয় 1000টা চেলুট দিম সংযুক্ত মুক্তি বাহিনী অসমৰ লগতে অসমৰ বিভিন্ন যে সংগ্ৰামী জনগণৰ উপৰিও যিসকল অসমত বসবাস কৰি আছে সেইসকলো কওক যে বৰ খুব ভাল কাম কৰিলে এই গোটেই বিষয়টো তেখেতৰ ওপৰত আমি এৰি দিছো তেখেতে কেনেকুৱা ধৰণৰ বাদ মুকলি কৰে আৰু যিটো বাটত নেকি আমাৰ কোনো ধৰণৰ ভৰিত কাঁইতে যাতে নিবিন্ধে তেনেকুৱা যদি বাদ হয় তেনেকুৱা যদি ৰাস্তা তেখেতে মুকলি কৰে সেইটো আমাৰ ক'বলৈ একো নাইতো আৰু আমি কৈছো আৰু এতিয়া আৰু বাৰে সেইবিলাক আমি কি বিচাৰিছিলো কেনেকৈ যাম সেইবিলাকতো আৰু কৈছো বিভিন্ন চেনেলবিলাকত পুনৰ এইটো ব্যক্ত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই এইটোতো আপোনালোকে নিশ্চয় পাইছে সেই কথাটো পাইছোঁ গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ যিটো সদিচ্ছা সেই সদিচ্ছাটো সৎভাৱে গ্ৰহণ কৰা হৈছে আলফা স্বাধীনৰ তৰফৰ পৰাও সেই কথাটো আপুনি স্পষ্ট কৰি দিছে গতিকে পৰৱৰ্তী সময়ত এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কি ধৰণৰ ভূমিকা পালন কৰে বা বিষয়টো কি ধৰণে আগবঢ়াই লৈ যায় সেই কথাটো লক্ষণীয় হ'ব সমান্তৰালভাৱে বহু প্ৰসংগ উত্থাপিত হৈছে মই বৰুৱা ডাঙৰীয়া এই মুহূৰ্তত আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই তেখেতে এটা মন্তব্য কৰিছে আপোনাৰ সম্পৰ্কে এটা ঘটনা তেখেতে উল্লেখ কৰিব বিচাৰিছে আৰু এই ঘটনাৰ সত্যতাটো জানিব বিচাৰিছে মই তেখেতৰ মন্তব্যটো এবাৰ আপোনাকো শুনাব বিচাৰিছোঁ তেখেতৰ প্ৰশ্ন এটা শুনাব বিচাৰিছোঁ বাৰ্টিন লিণ্টনাৰ এগৰাকী সাংবাদিক আৰু এজন লিখক তেখেত দক্ষিণ এছিয়াৰ যি উগ্ৰপন্থীৰ ৰাজনীতি এই উগ্ৰপন্থীৰ ৰাজনীতিৰ ওপৰত তেখেতক অথৰিটি বুলি কোৱা হয় তেখেতে বহুকেইখন কিতাপ লিখিছে তাৰ ভিতৰত লেণ্ড অফ জেড নামৰ কিতাপখন অত্যন্ত বিখ্যাত তেখেতৰ আৰু এখন কিতাপ গ্ৰেট গেম ইষ্ট এইখন হৈছে বাৰ্টিন লিণ্টাৰৰ কিতাপ বাৰ্টিন লিণ্টাৰক মই যেতিয়া বেংককৰ চুলালংকন ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ তেতিয়া মই বাৰ্টিন লিণ্টাৰক দুবাৰ লগ পাইছিলোঁ এবাৰ তেওঁ ষ্টাৰবাক্সৰ এটা খুব সম্ভ্ৰান্ত অঞ্চলৰ ষ্টাৰবাক্স কফি হাউচত তেখেতে মোক নিমন্ত্ৰণ কৰিলে তেতিয়া মই তেখেতৰ লগত কথা পাতিছিলোঁ আৰু তেখেতে মোক দেখুৱাই দিছিল যিখন টেবুল চকীত আমি বহি কফি খাইছিলোঁ তাৰ কাষৰ এখন টেবুল চকীতে বহি তেওঁ হেনো পৰেশ বৰুৱাৰ লগত ঘণ্টাৰ পিছত ঘণ্টা আড্ডা দিছিল আৰু বাৰ্টিন লিণ্টাৰে মোৰ লগত সেই সময়ত কৰা আলাপত এই কথাটো কৈছিল যে কামাখ্যাত এজন সেনাবাহিনীৰ মেজৰক হত্যা কৰাৰ বাতৰিটো বাৰ্টিন লিণ্টনাৰৰ উপস্থিতিতে পৰেশ বৰুৱাক কোনোবাই দিছিল টেলিফোন যোগে পৰেশ বৰুৱাই টেলিফোনটো ধৰি আৰু তাৰ পিছত খুব উৎফুল্লিত হৈ পেলাই সকলোকে ক'লে যে আমাৰ কামাখ্যাত সেনাবাহিনীৰ শীৰ্ষ বিষয়াক আমাৰ কৰ্মীয়ে ইতিমধ্যে হত্যা কৰিছে এইটো এটা বৰ আমাৰ কাৰণে বৰ ডাঙৰ খবৰ বাৰ্টিন লিণ্টাৰে লগতে মোক এইটোও জনালে যে যি সময়ত টেলিফোন কলটো পৰেশ বৰুৱাই গ্ৰহণ কৰিছিল সেই সময়ত বাৰ্টিন লিণ্টাৰ পৰেশ বৰুৱা আৰু আন দুজনমান ব্যক্তি ঢাকাৰ পাকিস্তান দূতাবাসত পাকিস্তান এম্বেচিত বহি আছিল প্ৰশ্ন হ'ল যে ঢাকাৰ পাকিস্তান এম্বেচিত পৰেশ বৰুৱাৰ কি কাম আছিল মই ভাবোঁ যে শান্তনু মহন্তই এই প্ৰশ্নটো কৰি তেওঁৰ লগত যে ISI যোগাযোগ নাই সেই কথাটো আমাক কেনেকৈ পতিয়ন নিয়াব আৰু বাৰ্টিন লিণ্টাৰে অনা এই অভিযোগটো কিমান সঁচা কাৰণ ইয়াৰ পিছত তদানীন্তন IGP আৰু বৰ্তমানৰ DGP
ভাস্কৰজ্যোতি মহন্তই মোক নিজে জনাইছিল যে বাৰ্টিন লিণ্টাৰে এই কথাখিনি আপোনাকে কোৱা নহয়, তেওঁৰ এখন কিতাপতো লিপিবদ্ধ কৰিছে। আৰু ইতিমধ্যেই মই লোৱা বাৰ্টিন লিণ্টাৰৰ সাক্ষাৎকাৰটো ইতিমধ্যেই আমাৰ অসম কাকতত প্ৰকাশ হৈছে। গতিকে এতিয়া পৰেশ বৰুৱাৰ টাৰ্ণ, তেখেতে এইটো স্পষ্ট কৰক যে ISIৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই। এয়া আছিলে মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ এটা প্ৰশ্ন আৰু এটা অভিজ্ঞতা সম্পৰ্কে উল্লেখ কৰিছে। বৰুৱা ডাঙৰীয়া, আপুনি তেখেতৰ মন্তব্যটো শুনি আছিল চাগে প্ৰশ্নটো। এই কথাটো স্পষ্টীকৰণ হয় দিব নেকি? মই তেখেতৰ প্ৰশ্নটো আঁত ধৰিয়ে মই আকৌ ক'বলৈ উত্তৰ দিবলৈ ওলাইছো। উত্তৰ দিবলৈ প্ৰশ্নত তেখেতে যিটো প্ৰশ্ন কৈছে, উত্তৰ দিয়াৰ আগতে তেখেতে এটা শব্দ ব্যৱহাৰ কৰিছে, উগ্ৰপন্থী। বাৰ্টিন লাইক কোনো দিনে উগ্ৰপন্থী শব্দটো ব্যৱহাৰ কৰা নাছিলে, নকয়। কোনো এখন কিতাপতে আমাক উগ্ৰপন্থী বুলি কোৱা নাই। স্বাধীনতা কামী বা আমাৰ ছেপাৰেটিষ্ট বুলি কয়, যে আমুক অসমৰ ছেপাৰেটিষ্ট আলফা বুলি কয়, এই ধৰণে। কিন্তু সেইটো কাৰণে তেখেতে যিটো কৈছে যে উগ্ৰপন্থী শব্দৰ ব্যৱস্থা, আমাৰ কাৰণে সেইটো একচেপ্টেবল নহয়। বিশেষকৈ গণ্যমান্য মই সন্মান কৰোঁ, তেখেতকো সন্মান কৰোঁ, তেখেতৰ প্ৰফেশ্যনটোকো সন্মান কৰোঁ, ব্যক্তিগতভাৱে সন্মান কৰোঁ। তেখেতে কিন্তু এইটো উগ্ৰপন্থী বুলি আমাক সম্বোধন কৰিব নালাগে, বা বাৰ্টিন ক'লেও যে আমাৰ আলফা এইটো এনেকুৱা ক'ব পাৰে। কিন্তু এইটো তেখেতে কিয় কৈছে মই নাজানো। আৰু এতিয়া আচল মূল কথাটোলৈ আহোঁ। মূল কথাটোলৈ আহোঁ। আৰু বাৰ্টিনৰ লগত আজি আমাৰ এই তেতিয়াই বেংককত দেখাৰ দিনাখনিয়ে মোৰ চিনাকি নহয়। মই বাৰ্টিন পাইছিলোঁ 1985 চনৰ ডিচেম্বৰ মাহৰ পৰা পাইছিলোঁ। ডিচেম্বৰ মাহত তেখেত নাগালেণ্ডৰ হৈ খোজকাঢ়ি আহি তেখেতে তেতিয়া NACN-ৰ হেডকোৱাৰ্টাৰ চালামত আছিলে, ইফাই বুলি কয়, চালামত আছিলে। আৰু তেখেতক তাতেই ৰাখিছিলে। মই তেতিয়া 85-ৰ অসমত আছিলোঁ বিশেষ কাৰণত। তাৰপিছত মই নৱেম্বৰ মাহত আহি চালামলৈ আহিছিলোঁ। চালামতে তেতিয়া বাৰ্টিন দেখিছিলোঁ। দেখাৰ পিছতে আমি তেতিয়া আমাৰ প্ৰদীপ গগৈ আছিলে আৰু আমাৰ কি কয় অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া আছিলে। আমি তেখেতক আনি তাতে চাহ তাহ খুৱাই আমাৰ বিষয়ে বা সংগঠনৰ বিষয়ে আমি তেখেতক বিতংভাৱে আলোচনা কৰিলোঁ। আৰু যেতিয়া তাত ধৰক যেতিয়া ডিচেম্বৰ মাহৰ 20 তাৰিখ হৈছে, 20 তাৰিখত হঠাৎ কি হ'ল, বাৰ্মা আৰ্মিয়ে ম্যানমাৰ আৰ্মিয়ে, এতিয়া বাৰ্মা বুলিয়ে জানে, ম্যানমাৰ আৰ্মিয়ে একেবাৰে চাৰাউণ্ডিং গোটেইটো আমাৰ যিটো চালাম NACN হেডকোৱাৰ্টাৰ আছিলে, হেডকোৱাৰ্টাৰ কাউন্সিল হেডকোৱাৰ্টাৰ চবেই তেখেত সেই সময়ত আমাৰ প্ৰয়াত ইছাকচু ডাঙৰীয়া, মুইবা ডাঙৰীয়া, বাবা খাপলাং সবেই আছিলে। যিহেতু সেই সময়ত খ্ৰীষ্টমাছৰ দিন হোৱাৰ কাৰণে সকলোৱে আৰু সেইটো কাৰণে খ্ৰীষ্টমাছ আয়োজন কৰিবৰ কাৰণে মাত্ৰ 4টা দিন বাকী আছিলে। সেই সময়তে গোটেই NACN কাউন্সিল হেডকোৱাৰ্টাৰ ঘেৰাও কৰি দিলে। ৰাতি 3টা বজাৰ ঘেৰাও কৰি থৈছে। পুৱা ঠিক 4:30 বজাত সিহঁতে অপাৰেশ্যনটো ষ্টাৰ্ট কৰিলে। ষ্টাৰ্ট কৰোঁতে আমাৰ যিসকল কেম্পত বহুত আছে, এতিয়া বাঘ ফুকন আছিলে, আমাৰ নেতা চবেই আছিলে। অকল চেতিয়ামাখৰে বাদে বন হাজৰিকাও আছিলে, তাৰপিছতে বেনিং ৰাভা আছিলে আৰু বহু আছিলে। এতিয়া কিছু যুদ্ধত কিছু এতিয়াও নিৰুদ্দেশ হৈ আছে ভূটানৰ অপাৰেশ্যনত, বহু কেইজন, আৰু কিছুমান এতিয়া অমৰ্মিত হৈছে। হঠাৎ যেতিয়া এটেক কৰিছে, প্ৰথম ডাউন প্ৰায় 4:30 মানত আমাৰ পেট্ৰলিং গ্ৰুপ আছিলে, জইণ্ট নাগা পেট্ৰলিং, আমাৰ পেট্ৰলিং আছিলে। নাগা পেট্ৰলিঙৰ প্ৰথম ফায়াৰিং হৈছে। ফায়াৰিং হোৱাৰ পিছতে আমাৰ যিসকল নৱাগত সদস্য আছিলে বাঘ ফুকনৰ অধীনত, বাঘ ফুকন আছিলে, সিহঁতে নতুন প্ৰশিক্ষণ ল'বলৈ গৈছিলে। তেতিয়া এই প্ৰশিক্ষণৰ ফিল্ডখনতে এটা মৰ্টাৰ আহি পৰিলে। মৰ্টাৰ অহাৰ লগে লগে তলততো ফায়াৰিং হৈছে, সেই তেতিয়া ষ্টাৰ্ট হ'ল। সেই ষ্টাৰ্ট হওঁতে আমাৰ যিসকল আমাৰ অৰবিন্দ ৰাজখোৱা তেখেতৰ লগত যিখিনি আছিলে, বনৰ হাজৰিকা চব লগে লগে তাৰ পৰা আঁতৰি গ'ল। সেই কেতিয়া আঁতৰি গ'ল মই গমেই নাপালোঁ, যিহেতুকে মই এডভান্সত আছিলোঁ। এডভান্সত থাকি কি হৈছে কি নাই গম নাপালোঁ। পৰৱৰ্তী তেতিয়া দেখিলোঁ লাহে লাহে পুৱা হৈ এবাৰ 7 বাজিছে, বেলি উদয় হ'বলৈ ধৰিছে। সেই চিঞৰ বাখৰ হৈছে। চিঞৰ বাখৰ হওঁতে
আমাৰ বাৰ্টিনলাৰ ৱাইফ একেবাৰে নতুনকৈ বিয়া কৰাইছিলে আৰু একেবাৰে ৱাটাৰবৰ্ন বেবী বুলি ক'ব লাগিব একেবাৰে 3 মাহ না 4 মাহ হৈছিল হিউটি তাই এতিয়া ডাঙৰ দীঘল হ'ল আৰু এতিয়া মানে তাই বিয়া বাৰু কৰালে নেকি খুব সম্ভৱ তাৰপিছতে বাৰ্টিনলা আগৰ গুচি গ'ল তেতিয়া আৰু বাৰ্টিনলা ৱাইফ আৰু কেঁচুৱাটো সুৰক্ষিত অৱস্থাত আনিবৰ কাৰণে একেবাৰে আমাৰ সৈনিকে নোহোৱা হৈছিলে মানে চবটো ফ্ৰণ্ট লাইনত যুদ্ধ একেবাৰে তুমুল পৰা যুদ্ধ হৈ আছে পৰৱৰ্তীত তেখেতৰ যিটো বা দেখিলো তেখেতৰ যেতিয়া মই আকৌ এই আমাৰ যিজন মানে নাগাৰ এজন কৰ্ণেল খুব এক্সপাৰ্ট কৰ্ণেল আছে কৰ্ণেল থানমি তেখেত আৰু নাগাৰ সেই সময়ৰ NSNৰ ইউনিফাইড NSNৰ ডেপুটি CNC আমি 3জন লাইন পাতি মানে হাউলি গৈ আছিলো মই মাজত মই লাষ্ট 3 নম্বৰত আছো তাৰপিছতে আৰু 3জন 4জন মান চলজাৰ আছে আমাৰ তেতিয়া লিৱাৰ্ড গোহাঁই বুলি এজন আছিলে সি আছিলে তাৰপিছতে ভাইটি চেতিয়া ৰিখিয়া সিনহা আছিলে তেখেতটো নাই এতিয়া 3জন সিহঁতি অলপ মোৰ দূৰত পিছত আছে পিছত থকাৰ কাৰণে যেতিয়া হঠাৎ এটা মটাৰ পৰাৰ লগে লগে থানমি মোৰ সন্মুখত আছিলে তেখেত তাতে স্পট ডেড সি যেতিয়া মটাৰৰ স্প্লিণ্টাৰটো মেজৰিটি মানে থানমিয়ে ব্লক কৰি দিয়াৰ কাৰণে আমাৰ নাগা CNC কি কয় ডেপুটি CNC আছিহু মাও তাৰ তেখেতৰ হাতত লাগিলে মই মানে খুব এক্টিভ আছিলো ফটককে ডাউন পজিশ্যন লৈলো লোৱাৰ পিছত মোৰ গাত অকমানো লগা নাই ঠিক আৰু মানে হাৱাটো লাগি গৈছে মই বাচিছো এবাৰ তাৰপিছতে এই ডেড বডি লৈ যাওঁতে তেতিয়া এই ডেড বডি যেতিয়া থানমিক লৈ গৈছো চুচৰাই পিনি লৈ গৈছো গৈ আকৌ ওপৰত উঠাই দিছো যে ওপৰত উঠাই অন্য মানুহক যে আমাৰ কমাণ্ডাৰজন এনেকুৱা হৈছে আপোনালোকে লৈ যাওক তাৰপিছতে গৈ যোৱাৰ পিছতে আৰু মই উঠি গলো অন্য চাৰে গৈ দেখিছো এই মানে শিশুটো কান্দি আছে মানে বাৰ্টিনলাৰ ৱাইফ খুবেই অসহায় অৱস্থাত আছে তাৰপিছতে মই এতিয়া নগাৰ এজন IO বুলি কৈ আছে এতিয়া লেফটেনেণ্ট হয়তো কৰ্ণেল হৈছে NSNৰ কৰ্ণেল না ব্ৰিগেডিয়াৰ এনেকুৱা ৰেংকত আছে এতিয়াও আছে আমি গোটেইকেইটাক ওপৰত লৈ তেখেতক আগবাঢ়ি থৈ আহিলো হেৰিয়ৰ কি কয় আমাৰ বাৰ্টিনলাৰ ৱাইফক লৈ গৈ তাৰপিছত আৰু 2 ঘণ্টামান গৈ বাৰ্টিনলাক লগ পাইছেগে গৈ তাৰপিছত তাৰ পিছৰ পৰা বাৰ্টিনলা আমাৰ প্ৰতি বিশেষ মোৰ প্ৰতি খুবেই এটা আন্তৰিক আৰু খুবেই মোকো সন্মান কৰে ময়ো সন্মান কৰো এই পিছতে এবাৰ আমাৰ মানে চেতিয়া মহাশয় ইহঁত 2জন আৰু অমৰ বুলি এজন আছিলে 3জন তেখেতে কৈছে যে আমি বিভিন্ন বাৰ্মাৰ বিভিন্ন ৰিভলিউচনাৰীৰ লগত আমাৰ এটা যোগাযোগ কৰিলে ভাল হয় এই যোগাযোগ চেনেলটো কেনেকৈ কৰিব পাৰিব চেনেলটো তেওঁসকলে মানে মোকেই কৈছে যে তুমি যদি পাৰা তুমি যোৱাচোন মই যাম এবাৰ বোলে চচসকলে মই ঠিক আছে মই উলিয়াই যাম বাৰু মই প্ৰথম যাব লাগিব গৈ মই বেংককত গৈ প্ৰথম গলো গৈ বাৰ্টিনলা আগৰ পৰাতো পাওঁৱেই বেংককত আছে বুলি মোৰ গোটেই যোগাযোগখিনি আছিলে তেতিয়া মই বেংকক লগ পালো বেংকত যিটো কৈছে তেখেতে তাতে কি বেংককৰ প্ৰসংগটো নহয় বাৰ্টিনলাৰ বেংককৰ প্ৰসংগটো আছে সমান্তৰালভাৱে এটা কথা কৈছিলে যে ঢাকাৰ পাকিস্তান দূতাবাসত লগ পাইছিলে সেই সময়ত বহি আছিল আপোনাৰ সন্মুখতে আৰু তেতিয়া এটা ঘটনা ঘটা বুলি কৈছিলে যে সেই সময়তে কামাখ্যাত এজন সেনাবাহিনীৰ মেজৰক আলফাই আক্ৰমণ কৰিছিল কৈ যাম নহয় ঢাকাততো মোৰ লগত কোনোদিনেই পোৱা নাই ঢাকাততো মই ঢাকাত তেখেতৰ লগত কেতিয়াও দেখা সাক্ষাৎ কৰা নাছিল কিন্তু অসম্ভৱ এইটো নহয় পাকিস্তান দূতাবাসত আপুনি নাছিল সেই কথাটো অস্বীকাৰ কৰিছে অস্বীকাৰ এইটো একেবাৰে গোকাত মিছা কথা কৈছে বেংককলে মই কৈছো এতিয়া ওলাব নে কথাটো মই সম্পূৰ্ণ কৰিলো তাৰপিছতে মই যি ধৰণে আমাৰ ISI ক'ৰবাত দূতাবাসত পাইছে এইবিলাক একেবাৰে শুদ্ধ কথা নহয় মই সেইকাৰণে ক'বলৈ গৈছো আপুনি চব এতিয়াও সাক্ষী আছে আমাৰ চেতিয়া মহাশয় আছে এতিয়াও জীৱিত আছে সিহঁতক লৈ গৈছো লৈ গৈ কলৈ লৈ যাব কাৰেণ্ট KNU কাৰেণ্ট হেডকোৱাৰ্টাৰ নিব তাৰপিছত লৈ আমাৰ চেতিয়া মহাশয় পালেগৈ তাৰপিছত চচেও পালে এটাকেইজন বহি আমি চাহ তাহ খাই কফি টফি খোৱাৰ পিছত মই সিহঁতক বিদায় গৈছো মোৰ বিশেষ কাম আছে মই ইয়াৰ পৰা যাব লাগিব বেংকক এৰিবলৈ হৈছে মই অন্য জেগাত ছিংগাপুৰলৈ যাব লাগিব মোৰ আৰ্জেণ্ট কাম মই সিহঁতক 2জনক দি এই গোটেই দায়িত্বটো
বাতিল নাই ল'লে যে আমাৰ চেতিয়ামখৈ অমৰ আৰু চচক হেৰিয়লৈ লৈ যাব কাৰেণ্ট হেডকোৱাৰ্টাৰলৈ আৰু তেখেতৰ যোগেদিয়েই তেখেতে আমাক কাৰেণ্ট হেডকোৱাৰ্টাৰ আমাৰ চেতিয়ামখৈ আৰু চেতিয়ামখৈ চচৰ আৰু অমৰক তাতে হেডকোৱাৰ্টাৰ কাৰেণ্ট হেডকোৱাৰ্টাৰ যাবলৈ সহায় কৰিছে এইখিনি সত্য ঘটনা সত্য আৰু তেখেতে বাকীখিনি লগাই দিছে তেখেতৰ এই কথাখিনি কোৱাৰ আৰু কিছুমান থাকিব পাৰে এতিয়া মই তেখেতৰ সন্মান কৰোঁ যেতিয়া আৰু কিছুমান কথা কোৱাৰ ইচ্ছা প্ৰকাশ কৰা নাই মই বহুতো জানো তেখেতে বহুবাৰ ইণ্ডিয়ালৈ আহিছে ইণ্ডিয়াৰ যিজন সেই সময়ত যিজন সিং আছিলে যিজন নেকি নেপালত টানকোট হৈছিলে টানকোটে হেৰিয়ৰ IBDG আছিলে IBDG হৈ টানকোটে নেপাল হৈ আমেৰিকাৰ এছাইলাম লৈছিলে ই মানে টানকোট আছিলে আৰু সেইজনৰ ভায়েকৰ লগত যে ফাৰ ইকনমি ৰিভিউ তেখেত হংকং বেছ তেখেতৰ ভাইকজন আছিলে এডিটৰ ফাৰ ইষ্ট ইকনমি এডিটৰ আছিলে হংকঙত এই তেখেতৰ লগত তেতিয়া বন্ধুত্ব হ'ল আৰু সেইকাৰণে মাজে মাজে ইণ্ডিয়ালৈ আহে বিভিন্ন ধৰণৰ কথা বতৰাবিলাক মানে এইবিলাক হয়তো সঁচা বা মিছা এইবিলাক বনাই আকৌ এইটোতো সাংবাদিকৰ কেতিয়াবা নিয়ম হয় কিবা এটা পাবৰ কাৰণে কিবা এটা মেনেজ কৰিবৰ কাৰণে এইবিলাক মিছা কথা কোৱাটো সম্ভৱ আমি কেতিয়াও কোনে নিব যে আমি থাকিলেও বা আমাৰ তেনেকুৱা পৰিচয় থাকিলেও আমি কি ইমান পাগল নহয়তো কেতিয়া আমি যে বা ঢাকা এম্বাচি আপুনি কিন্তু এনে কেতিয়াবা বৰুৱা ডাঙৰীয়া যিহেতু সশস্ত্ৰ সংগ্ৰামখন চলাই নিওঁতে দীঘলীয়া সময়ছোৱাত ৰাজনৈতিকভাৱে সামৰিকভাৱে আৰু কূটনৈতিকভাৱেও বিভিন্ন পন্থা অৱলম্বন কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত যিহেতু যুদ্ধখন ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে আছিল তেনে প্ৰেক্ষাপটত পাকিস্তান হওক চীন হওক তেনেকুৱা এজেন্সিসমূহৰ কেতিয়াবা সহায়ৰ প্ৰয়োজন হৈছিল নেকি বা সহায় ল'বলগীয়া হৈছিল নেকি বা সম্পৰ্ক এটা গঢ়ি উঠিছিল নেকি এইবিলাক এতিয়া বিপ্লৱ অন এণ্ড অন হৈ আছে না এতিয়া গতিময় লৈ আছে আৰু যেনেকৈ আমাৰ এতিয়া এক্সাইল গভৰ্ণমেণ্ট এতিয়া কমপ্লিট হোৱা নাই মুক্তভাৱে গভৰ্ণমেণ্টে কোনো ৰাষ্ট্ৰই আমাক মুক্তভাৱে থকাটো কামনা নকৰে এতিয়া মানে হোৱা নাই বাংলাদেশতো এইটো থাকিলেও সেইটো বাংলাদেশে কোৱা নাই নকয় আমিও আমাৰ এতিয়া ক'ত কাৰ লগত কেনেকৈ ৰিলেশ্যন আছে সেই কোৱাটো আমাৰ এটা মুখামী কথা আৰু এইটো ডিপ্ল'মেচিত এইবিলাক এতিয়াও আমি উত্তৰ দিব নোৱাৰো আৰু সেইকাৰণে যে আপোনালোকো বুজা প্ৰয়োজন আমি ক'ত কি আছো কেনেকৈ আছো কাৰ লগত কি কেতিয়াও এইটো আমি তাত অপেন আপ কৰিব নোৱাৰো এইটো এটা এতিয়া আমাৰ চেক্ৰেচি যিটো আন্তঃৰাষ্ট্ৰীয় যিটো পৰিৱেশ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি যিটো পৰিৱেশ হৈ আছে সেইটো যিহেতুকে আমি এক্সাইল গভৰ্ণমেণ্ট বনোৱা নাই দলাই লামা নহয়তো আমি দলাই লামা ক'ব পাৰো বিভিন্ন ৰাষ্ট্ৰই এক্সাইল গভৰ্ণমেণ্ট হিচাপে বা স্বীকৃতি পাই আছে আমাৰ কিছুমানে হয়তো চাইছে এইটো কৰিলে কেনেকুৱা হ'ব আমি এইটোতো দেশে বিদেশে আমি বহু দেশ ঘূৰিছো বহু দেশৰ নেতাৰ লগতো আমি কথা পাতিছো এইটো বা পাতিমেই আমাৰ নিজৰ কূটনীতিৰ বা ফিল্ডখন প্ৰসাৰ ঘটাবৰ কাৰণে এইটো আমি কৰিমেই নহ'লে আমাৰ কূটনীতিৰ যদি সম্বন্ধ নাথাকিলে আজি আমি হয়তো বিভিন্ন দেশৰ আমাৰ বিভিন্ন ধৰণৰ এক্সপাৰ্টাইজ এই ধৰণে বেংককৰ পৰা আনিম বাংলাদেশৰ পৰা আনিম ভূটানৰ পৰা আনিম বা বিভিন্ন দেশৰ নাম লৈ বা আনিব পৰা ব্যৱস্থাটো কৰিলেহেঁতেন আমাৰ কূটনীতি আছে কাৰণে কূটনীতিৰ পথাৰত আমিও যে এটা খোপনি পুতিছো সেইটো ইণ্ডিয়াও জানে এইটো আৰু সেইকাৰণে কিছুমান কথা আমি টেলিভিশ্যনত আমি কেতিয়াও জয়ঢোল পিটি আমি কূটনীতি কৰিব যাব নোৱাৰো কূটনীতিটো সদায় জানে কূটনীতি সদায় এটা পাত ছাবচাইড হৈ থাকে এইটো হাইড কৰি ৰাখে এই কথাটো আমি আৰু এতিয়া সাধাৰণ জনগণে নাজানিব সেই কথাটোৱে এই প্ৰসংগটোৰে আহে ৰাইজৰ মনত এই অনুসন্ধিৎসুতাটোও আছে এই কথাটোও জানিব বিচাৰে যে পৰেশ বৰুৱা ডাঙৰীয়াই আজি পৰ্যন্ত আচলতে আপোনালোকৰ দলৰ বহু জ্যেষ্ঠ নেতা এটা সময়ত গ্ৰেপ্তাৰ হ'ল হয়তো কিছু অংশক নিজে উভতি আহিল কিন্তু গ্ৰেপ্তাৰ হৈছে বহিৰাষ্ট্ৰৰ পৰা সংগ্ৰাম চলাই গৈছে আপুনি গতিকে আপুনি বিশেষকৈ আপোনাক চোৰাংচোৱা ৰাষ্ট্ৰযন্ত্ৰই ৰাষ্ট্ৰৰ চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰিবলৈ বা আপোনাক বিচাৰি উলিয়াবলৈ এই মুহূৰ্তলৈকে কিন্তু সক্ষম হোৱা নাই ইয়াৰ আঁৰত কি আছে বুলি ভাবে আপোনাৰ যিটো সাংগঠনিক যিটো এটা ব্যৱস্থা সেই ব্যৱস্থাটোৱে ইয়াৰ কাৰক নে কি কাৰক বা এনেকুৱাও কেতিয়াবা হৈছে নেকি যে চোৰাংচোৱাৰ খুব ওচৰৰ পৰা ধূলি মাৰি আপুনি ওলাই আহিছে এইটো অকল বা চোৰাংচোৱাৰ ওচৰৰ পৰাই ধূলি মৰা কথা নহয় ইয়াতে বহু কথা আছে চোৰাংচোৱাটো চেষ্টা কৰিবই কিন্তু সুযোগটো
সুযোগটো দিয়াৰ আগতে ইয়াৰ সম্পূৰ্ণ এখন নেট বনাব লাগিব নেট নিজে বাছি থকাৰ বা সংগঠন পৰিচালনা কৰিবৰ কাৰণে কেনেকৈ আগুৱাই নিব লাগে এইটো সম্পূৰ্ণ নেট চিষ্টেমতে আগবঢ়া হয় আমি যলৈ যাওঁ আমাৰ এইটো এটা নিৰ্দিষ্ট এটা নেট থাকে এই নেটৰ পৰিধিতে আমি তাৰ চলা ফুৰা কৰিব লাগে তাৰ বাহিৰত যদি বা নেটৰ বাহিৰত যাব লগা হয় য'ত নেকি আমাৰ ক্ষমতা নাথাকে আমাৰ কূটনীতি পৰিসৰটো একেবাৰে লুডু হৈ আছে তেনেকুৱাত আমি কেতিয়াও আমি 100% চিয়ৰ এইখন দেশে আমাক কৰিব না কি কৰিব অন্য এইখন দেশে কি কৰিব কিমানখিনি পায় ক'ত 50-50 আছে ক'ত 60-40 আছে ক'ত 70 আছে ক'ত 90 আছে 100% বুলি ক'তো নাই পৃথিৱীত নেশ্যন ফাৰ্ষ্ট প্ৰতিখন ৰাষ্ট্ৰৰ এটা মটৰ থাকে নেশ্যন ফাৰ্ষ্ট যেতিয়া জাতীয় যিকোনো যিমান ডাঙৰ হওক যেতিয়া জাতীয় যেতিয়া স্বাৰ্থটো ডাঙৰ হয় আমাৰ স্বাৰ্থটোতকৈ সিহঁতে কিন্তু বাৰ্গেনিং কৰি আমাক হয়তো জেলত আমাৰ কিবা প্ৰকাৰে ক'ৰবাত প্ৰক্ষেপ কৰিবও পাৰে ইণ্ডিয়াৰ লগত কিবা ধৰণৰ চুক্তি কৰিবও পাৰে এইবিলাক কিন্তু আমাৰ সদায় কাণ থিয় হৈ থাকে এই কথাবিলাক আমি জানো এই জনাৰ কাৰণেতো আজি বাচি আছো আজি বাচি আছো আৰু এইটো জানিবই লাগিব এজন নেতা হিচাপে এইটো কূটনীতি যেতিয়া সোমাই পৰিব আপুনি জানিব লাগিব তাৰ লগত ডিল কৰি আপুনি কেনেকে কৰিব লাগিব কোনখিনি কম কোনখিনি নকম কোনখিনি কৰিলে নিজৰ বিপদ আছে কোনখিনি কৰিলে নিজৰ বিপদ নাই এই কথাবিলাক জানি আগবাঢ়িব লাগিব এতিয়াতো অকল সেইটোৱেই নহয় অন্য আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিজৰ ক্ষেত্ৰতো চাব লাগিবতো নিজৰ ক্ষেত্ৰত কোনো যিবিলাক আমি যাক আমি নেতা বুলি ভাবো যাক আমি বা প্ৰকৃত কামাণ্ডাৰ কিন্তু সেইবিলাক প্ৰকৃত কামাণ্ডাৰ নহ'ব পাৰে সিহঁতি ইণ্ডিয়াৰ লগত সিহঁতে টানকোট হৈ ইণ্ডিয়াৰ লগত কিবা বুজা পৰা হৈ তেনেকুৱা বহুত হৈছেতো বহুত তেনেকুৱা পাইছো আমাৰ সতীৰ্থই মোক মাৰিবৰ কাৰণে যিটো পৰিকল্পনা কৰিছিলে এইটোতো তেনেকুৱা শ্ৰীবাস্তৱে নিজেই কৈছে তেখেতে নিজে কৈছে না আপোনালোকৰ চেনেলৰ কেইবাটাও চেনেলত কৈছে মই চেষ্টা কৰিছিলো বিফল হলো এতিয়া কোনোবাটো আলোচনা হেৰিয়তে আছে আলোচনাপন্থীতে নেতা হৈ আছে এইবিলাকো কৈছে এইটো প্ৰমাণটো কৰে এইবিলাক বাচি থাকিবৰ কাৰণে ছিক্স চেন্সো খুব ষ্ট্ৰং হৈ থাকিব লাগে এনেকুৱা হ'ব পাৰে আৰু অতীত হলে কি অতীত তাৰ মানে তাৰ চলন ফুৰতে গম পোৱা যাবতো সি কেনেকুৱা কৈছে কি মন্তব্য লৈছে কেনেকুৱা সি হৈছে নাই প্ৰকৃত বিপ্লৱী এইবিলাক আমি চাওঁ কাৰোবাৰ পাৱাৰ আছে না পাৱাৰ লোভী আছে মই এইটো কৰিলে পাৱাৰ মানে হাংগাৰ কেতিয়া হয় এতিয়া যেতিয়া ৰাষ্ট্ৰপতিয়ে তাক প্ৰজেক্ট কৰে এই পজিশ্যনটো আহিলে যেতিয়া সংগঠনটো ত্যাগ কৰিব পাৰিম সংগঠনৰ নিয়ন্ত্ৰণ ৰাখিব পাৰিম আমাৰ পক্ষত মানে থিয় দিব পৰা হ'ব বা এইটো এটা বিপ্লৱৰ পথৰ পৰা আঁতৰাই সদস্যসকলক লৈ আনিব পাৰে বোলে সিহঁতৰ যিটো তথাকথিত মূল সুঁতি এইটো এটা পৰিকল্পনা এইটো বহুত কৰি আছে আৰু আপুনি যদি চাই একেবাৰে 1991 মানে হেৰিয়ৰ পৰা 91 পৰা 90 পৰা ইয়াক কিন্তু সুত আহিছিলে লাহে লাহে মই লক্ষীপথাৰতে গম পাইছিলো আৰু লক্ষীপথাৰ তাতে গম পোৱাৰ পিছৰ পৰাই মই কিন্তু সতৰ্ক আছো তাৰ পিছতেই কমাণ্ডাৰ চলি আছে আপুনি সেইবিলাক যদি মই কওঁ সেইবিলাক ক'লে বহুত দীঘলীয়া হ'ব 91 পিছত প্ৰশ্ন আছিল থাকিলেও আপুনি যিটো কথা কৈছে যে যি ধৰণে এটা নিখুঁত পৰিকল্পনা সেই পৰিকল্পনাৰ বাবে আজিৰ এই অৱস্থাত আপুনি আছে এফালে বৰেণঙৰে এই প্ৰসংগটো আছে যে এফালে আলফা স্বাধীন অসমৰ দাবী উত্থাপন কৰি আহিছে তাৰ বিপৰীতে অসমৰ যদি আমি প্ৰেক্ষাপটত চাওঁ বিগত কেইবাটাও নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ দখল কৰি পাইছে বা বিজয় সাব্যস্ত কৰিছে বহু সময়ত আঞ্চলিক ৰাজনীতিৰ প্ৰতি যেন এছামৰ অনাস্থা আহিছে এই কথাটোক প্ৰতীয়মান কৰে নেকি যে অসমৰ জাতীয়তাবাদী বা আঞ্চলিকতাবাদী যিটো চিন্তাধাৰা সেই চিন্তাধাৰাৰ পৰা এতিয়া পৃথক হৈ পৰিছে অসমবাসী ৰাইজ যিয়ে স্বাধীন অসমৰ প্ৰসংগটোকো এক প্ৰকাৰ নস্যাৎ কৰিছে ৰাইজে এই কথাটো ভাবে নেকি না এইটো কেতিয়াও হ'ব নোৱাৰে এইটো কেতিয়াও অসমৰ চিৰকালে যেতিয়ালৈকে অসম স্বাধীন নহয় যেতিয়ালৈকে অসম প্ৰতাৰিত হৈ থাকিব ভাৰতৰ দ্বাৰা ভাৰত শাসক গোষ্ঠীৰ দ্বাৰাই তেতিয়ালৈকে ইয়াতে সদায় অসমৰ যিটো স্বকীয়তা অসমত যিবিলাক সমস্যা সমাধান হয় কি সমস্যা আছে জ্বলন্ত সমস্যা যুগ ধৰি চলি আহিছে এইবিলাকৰ বিৰুদ্ধে মাত মতা জাতীয়তাবাদী মনোভাৱপূৰ্ণ ব্যক্তি ধাৰ আছে এই ইলেকশ্যন এতিয়া জাতীয়তাবাদী যিটো ধাৰা এই ধাৰাটোক প্ৰফুল্ল মহন্ত ডাঙৰীয়া শেষ কৰি দিলেতো প্ৰফুল্ল মহন্ত ডাঙৰীয়াই যদি গুপ্তঘাতক
নকৰিলেহেঁতেন প্ৰফুল্ল মহন্তটো হয়তো বেলেগ ফালে গ'লহেঁতেন আৰু মানে আৰু দুটা টাৰ্ম তেখেতে ৰাজনীতিত বৰ্তি থাকিব পাৰিলেহেঁতেন আৰু লগতে যিখিনি প্ৰতিশ্ৰুতি দিছিলে জাতীয়তাবাদী নেতাসকলে যেতিয়া পাৱাৰত আহি ভাৰতীয় গণতন্ত্ৰত আহি পাৱাৰত আহি যেতিয়া সিহঁতে পাৱাৰ বা যিখিনি দায়িত্ব জনগণক যি প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতি এটাও পালন নকৰিলে তাৰ বিপৰীতে মানে দেখিলে না বিদেশীৰ ইছ্যুটো উলিয়ালে না মানে বা অন্যান্য কিবা ডেভেলপমেণ্ট কাম কৰিলে আমাৰ ৰিচোৰ্চৰ কথা ভাবিলে এই অসমৰ যে ইমান প্ৰাকৃতিক সম্পদ আছে এই সম্পদখিনি আমি ইয়াক সৎ ব্যৱহাৰ কৰোঁ আমি নিজে মালিক হওঁ এই কথাটো অলপো নেভাবিলে তাৰ বিপৰীতে কি কৰিলে সিহঁতি নিজৰ ধন সম্পত্তি মানে গঢ়াত ব্যস্ত হ'ল আৰু এইটো কাৰণে জাতীয়তাবাদী দলৰ ওপৰত এটা মানে কি কয় প্ৰভাৱ পৰিছে আৰু দ্বিতীয়টো কথাটো হ'ল প্ৰথমে ডুবালে মানে হেৰিয়ে কি কয় বা প্ৰফুল্ল মহন্ত ডাঙৰীয়া তাৰপিছত আকৌ যেতিয়া কাত এটা সুযোগ আছিলে কা আন্দোলনৰ সময়ত এই আন্দোলনৰ এটা সুযোগ আছিল কি ধৰণে আপুনি চাইছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কা বিৰোধী কেনেকুৱা গুণাফাইট যিখিনি আমাৰ অসমৰ থলগিৰি মানুহৰ মাজত জাগৰণ সৃষ্টি হৈছিলে এইটো মানে মই হেৰিয়ৰ যেতিয়া 83 বা 83 দশকৰ মানে 79 চনত যিবিলাক ঢৌ উঠিছিলে সেই ঢৌৰ লগত মই তুলনা কৰিবলৈ যোৱা নাই কিন্তু এটা ঢৌ আহিছিলে এই ঢৌটো যদি ধৰি ৰাখিব পৰা হ'লে আৰু ইয়াত ঐক্যতা যদি জাগি উঠিলেহেঁতেন এইটো ঐক্য নাছিল ঐক্যতাৰ কোনো জাগৰণ সৃষ্টি নহ'ল ঐক্য নোহোৱাৰ কাৰণটো হৈছে আমাৰ এই কা আন্দোলনৰ যিটো ফচল বা যিটো মানুহে জাতীয়তাবাদৰ ট্ৰেইনটো ওলাই অহাটো ধ্বংস কৰা মূলতে হৈছে একেই যে ক্ষমতা লোভী জাতীয়তাবাদী নামত ইহঁতি সংগ্ৰাম কৰিব সংগ্ৰামটো ৰাস্তাতে পেলাই লৈ কোনো ফল নোলোৱাকৈ ইহঁতি কলৈ ঢাপলি মেলে দিল্লীলৈ দিছপুৰলৈ ঢাপলি মেলাৰ যি মানসিকতা বাৰে বাৰে এইটো মানে উদঙাই দিছে আৰু এই যে ওচৰত প্ৰভাৱ পৰিছে সমান্তৰালভাৱে একাংশই এই কথাটোও কয় বৰুৱা ডাঙৰীয়া যে আলফাৰ পৰা যিসকল ওলাই আহিছিল ইতিমধ্যে বিভিন্ন কাৰণত যিয়ে কাৰণ নাথাকক কিয় কোনোবাই হয়তো গ্ৰেপ্তাৰ হৈ ওলাই আহিছিল কোনোবাই আত্মসমৰ্পণ কৰি ওলাই আহিছে কোনোবাই হয়তো আলোচনাৰ মাজলৈ আহিম বুলি ওলাই আহিছে সেইসকল ব্যক্তিও অসমৰ সমাজ জীৱন বা ৰাজনৈতিক জীৱনত যি ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব লাগে বা যি ধৰণৰ তেওঁলোকৰ অৱদান থাকিব লাগে সেয়া দেখিবলৈ পোৱা যোৱা নাই বা তাৰ বিপৰীতে বহুতে ব্যৱসায় বাণিজ্য বা এই ধৰণৰ বিষয়সমূহৰ লগত জড়িত হৈ পৰে হয় স্বাধীন অসমৰ হয়তো সপোন তেওঁলোকৰ সেই সময়ত পূৰণ নহ'ল কিবা কাৰণত কিন্তু এগৰাকী বিপ্লৱী সেই বিপ্লৱীৰ সত্তাটো যেতিয়া অসমত উভতি অহাৰ পাছত দেখিবলৈ পোৱা নাযায় তেতিয়াও একাংশ ৰাইজ হতাশ হয় বুলি অনুভৱ হয় বৰুৱা ডাঙৰীয়া মানুহৰ ক্ষেত্ৰত মানুহ যেতিয়া ধৰক এতিয়া আপুনি মই কাঞ্চন দা বুলি কৈছে মই মানে কাঞ্চন দা বুলি এতিয়া জনাজাত মইতো তেখেতক বহু আগতেই পাইছিলোঁ বাংলাদেশতো পাইছিলোঁ তেখেতক তেখেত আজিৰ অৱস্থালৈ কেনেকৈ আছে যিটো আদৰ্শ নীতি আদৰ্শত আজিও মাওবাদী আদৰ্শত আজিও অটল হৈ আছে এই বয়সলৈ তেনেকুৱা ব্যক্তি বা নেতাৰ অধীনত হয়তো বিপ্লৱ বহু আগুৱাই যাব বহুত বাৰে এটা মানে আদৰ্শৰ বহু আগবাঢ়ি যাব কিন্তু আমাৰ ক্ষেত্ৰত আমি দেখি আহিছো আমাৰ বিশেষকৈ আলফাৰ আৰম্ভণিত 90ত কিন্তু ইয়াৰ 90 আগতে আলফাৰ যিসকল নেতা আছিলে যিসকলে বাৰে বাৰে কিন্তু একেটা ভুলকেই কৰি আহিছিল সেই সময়তো আমাৰ এটা মনত সন্দেহ হৈছিলে এইকাৰণে তেতিয়া যিটো বা ভাৰতীয় যিটো তথাকথিত সংঘতীয় ব্যৱস্থা বা আমাৰ অসমৰ যিটো মানে বিধানসভাৰ যোগেদি নেতা হোৱা বা MLA হোৱা মিনিষ্টাৰ হোৱা যিটো বাসনা সেই সময়ত আমাৰ নেতাসকলৰ মাজত জাগি উঠিছিলে এই জাগি উঠাটো মই এটা উদাহৰণ দিওঁ সেই সময়ত আমাৰ পৰিচিত জাতীয়তাবাদী দলত আছিলে তেখেত যুৱ ছাত্ৰ পৰিষদ আছে যুৱ ছাত্ৰ পৰিষদৰ পৰা তেখেত অসমৰ মুখ্যমন্ত্ৰীও হৈছিলে প্ৰবীণ গগৈ ডাঙৰীয়াই যেতিয়া অসমৰ বিভিন্ন প্ৰান্তত লেকচাৰ দিয়ে ৰাজনৈতিক মিনিষ্টাৰ হৈ থাকোঁতে আমাৰ প্ৰদীপ গগৈ ডাঙৰীয়া বৰ্তমান আমাৰ আলোচনাত থকা VC ডাঙৰীয়া তেখেতে একেটা শাৰীতেই থাকে আৰু বিভিন্ন সময়ত আমিও পাইছো এতিয়া এজন আমাৰ একেবাৰে মানে কি ক'ম আৰু 1 নম্বৰত থকা মানুহ তেখেতৰ ককায়েকে এখন চিঠি দিছিলে
চিঠি দি জাতীয় স্বতন্ত্ৰ মঞ্চ জাতীয় স্বতন্ত্ৰ মঞ্চ খুলিবৰ কাৰণে আমি এটা নতুন দল খুলিব লাগিব এতিয়া আমাৰ তাত কিন্তু মতামত দিছিলে তাৰপিছতে বিভিন্ন ধৰণৰ কৰি যে জাতীয় স্বতন্ত্ৰ মঞ্চ খুলি আমি হেৰিলৈ ইলেকশ্যনলৈ যাব লাগে কিন্তু আমি তাক প্ৰতিবাদ কৰিছিলোঁ কিন্তু প্ৰতিবাদৰ কিন্তু নেমানাৰ পিছতো আমাৰ সংগঠনৰ কিছু 2 কোটি টকা জাতীয় স্বতন্ত্ৰ মঞ্চলৈ আমাৰ কি কয় বৰ্তমান এতিয়া আলোচনাৰ আছিলে মনোজ হাজৰিকা ডাঙৰীয়াই মুকলাই দিছিলে আৰু এই জাতীয় জাতীয় স্বতন্ত্ৰ মঞ্চলৈ যেতিয়া মুকলাই দিছিলে মুকলাই দিয়াৰ এই কথাটো ওলোৱাৰ পিছত এছাম যিসকল ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কামাণ্ডাৰ ছেক্ৰেটাৰী বা অন্যান্য এইবিলাক মোৰ ওপৰত ক্ষোভিত হৈছে যে মই দিলো বুলি কোনোবাই উলিয়াই দিলে মোৰ নামটো কিন্তু দিছে চেতিয়ামুখে দিছে মনোজ হাজৰিকাই দিছে মোৰ গাত দি দিলে মানে কিজানি বাকীসকলে একো নকয় বা চুপচাপ থাকিব কিন্তু মোৰ গাত এই টুপি তেতিয়াই পিন্ধাবলৈ বিচাৰিছিলে যে মই ক'লো মইতো দিয়া নাই পিছত ক'লো মইতো কোনে কৈছো এইটোতো মই দিয়া নাই যেতিয়া মই পিছতে গম পালো চেতিয়ামুখে আৰু মনোজ হাজৰিকাই চন্দ্ৰমন পাটোৱাৰী যিটো স্বতন্ত্ৰ মঞ্চ খুলিছিলে এইটো তেতিয়াই কৰিছে তেতিয়াতো সন্দেহ হৈছে মোৰ তেতিয়াতো সেই 90 ঘটনা কৈছো যিটো এই স্বতন্ত্ৰ মঞ্চ খুলিবলৈ তাৰপিছতো 91ৰ পৰা ঘটনাবিলাকতো আপোনালোকে গমেই পালে 91ত হ'ল যিখিনি কি ধৰণে মানে এইটো আমাক প্ৰতাৰণা কৰিলে নেতাবিলাকে সেইকাৰণে নেতা মই আগেই কৈছো নেতা হ'বলৈ হ'লে নীতিৰ লগত ওতঃপ্ৰোত থাকে নীতি হাৰে সমূজে থাকিব লাগিব আদৰ্শ লক্ষ্য উদ্দেশ্য তাত কোনো ধৰণৰ মানে এটা কম্প্ৰমাইজ কৰা নাই বেলেগ হ'ব পাৰে জিগজাগ হ'ব পাৰে কিন্তু তাত সেইটো মূল বিষয়বস্তুটো বিসৰ্জন দি বেলেগ প্ৰকাৰে যাবলৈ গ'লে সেইটো আৰু সন্দেহ কৰিবই আৰু সেইটো প্ৰকাশ্য হৈয়ে আছে আৰু নেতা হ'বলৈ হ'লে আপুনি মই আগেই এটা মানে প্ৰবন্ধ এটা লিখিছিলো ইগলৰ ওপৰত ইগল কিমান বছৰ যে 40 বছৰ মানে সাধাৰণ আয়ুস হয় তাৰপিছত যে কিমান কষ্ট কৰিব লাগে এই বিপ্লৱী জীৱনো একে বিপ্লৱী জীৱন যেতিয়া 40 বছৰ বিয়াবোৰ কৰিব কোনোবাই বিয়াবোৰ নকৰাবিলাকৰ বেলেগ কথা বিয়াবোৰ কৰে ল'ৰা ছোৱালী হ'ব বিভিন্ন ধৰণৰ সংসাৰৰ জেমেলা আহিব বিপ্লৱী সমাজতো এতিয়াও সমান দিন ৰাত একেকাৰ হ'ব নোৱাৰে ইয়াতে বিপ্লৱী মানে সাধাৰণ আয়ুস হয় তাৰপিছত যে কিমান কষ্ট কৰিব লাগে এই বিপ্লৱী জীৱনো একে বিপ্লৱী জীৱন যেতিয়া 40 বছৰ বিয়াবোৰ কৰিব কোনোবাই বিয়াবোৰ নকৰাবিলাকৰ বেলেগ কথা বিয়াবোৰ কৰে ল'ৰা ছোৱালী হ'ব বিভিন্ন ধৰণৰ সংসাৰৰ জেমেলা আহিব বিপ্লৱী সমাজতো এতিয়াও সমান দিন ৰাত একেকাৰ হ'ব নোৱাৰে ইয়াতে বিপ্লৱী জীৱন সুখতে থাকিম বুলি কথা নাই বিপ্লৱী জীৱন সদায় যে সকলো দিশতে পৰিপূৰক হ'ব বুলি এইটো ভবাটো মোৰ তেতিয়া নহয় তেতিয়াহ'লে এই জেমেলাবিলাক আহি যায় কিছুমানৰ ক্ষেত্ৰত আৰু সেইটোৱে কৈছো যেনেকে ইগলে যেনেকে 40 বছৰৰ পিছত পাখি সৰি যায় বুঢ়া হয় একো কৰিব নোৱাৰে যদি সেই পাখি উঘালি আকৌ যদি নিজে মানে নতুন পাখি গজাৰ যিটো পদ্ধতি সিহঁতি খুৰুঙত সোমাই লৈ এটা কোণীয় জেগাত থাকি সেইটো পাখি চেগি মানে আকৌ নতুনকৈ সিহঁতে পাখি গজাই ওলাই আকৌ 80 বছৰলৈ যোৱা হয় ঠিক আমাৰ বিপ্লৱী জীৱনটো এনেকুৱা কৰবাত কাৰোবাৰ ক্ষেত্ৰত হয় আমাৰ ক্ষেত্ৰত বুলি কওঁ না আমিতো লাগি আছো এতিয়া আৰু আমাৰ এই মানে 40 বছৰ পাৰ হৈ এতিয়াতো বহু পালোগে এতিয়া 40 বছৰ হৈ আৰু 20 বছৰ 26 বছৰৰ ওপৰত হলোগে 40 বছৰৰ পৰা আৰু 26 বছৰ যোগ কৰিলো এতিয়া আমি পাখি গজাবলৈ পাখি ছিঙিবলৈ নালাগে কিছুমানৰ কিন্তু হয় যি মানে 40 বছৰ উপৰিও আৰু দ্বিতীয় 40 বছৰ যাবৰ কাৰণে সিহঁতি এই পাখি নিজৰ কষ্ট জীৱনটো সহ্য কৰিব নোৱাৰে ভোগে আৰু অসমৰ ৰাইজেও সেই ক্ষেত্ৰত যিটো আপুনি উদাহৰণ দিছিলে বা প্ৰফুল্ল মহন্তৰ কথা কৈছে তেনে প্ৰেক্ষাপটত একাংশ বিপ্লৱীক লৈ অসমবাসীয়ে সেই ধৰণে ধাৰণা কৰিছিল তাত প্ৰভাৱ পৰিছিল মই পুনৰ এই প্ৰসংগতে আহিব বিচাৰিছোঁ যে আলফা স্বাধীনে আজি পৰ্যন্ত যিখন সংগ্ৰাম চলাই লৈ গৈছে সশস্ত্ৰ সংগ্ৰাম চলাই লৈ গৈছে এতিয়াও স্বাধীন অসমৰ প্ৰসংগই উত্থাপন কৰি থকা হৈছে ইয়াণ্ডাবু সন্ধিৰ কথা কৈ থকা হৈছে গতিকে আজিৰ অসমৰ প্ৰেক্ষাপটত যেতিয়া আপুনি চাই যে এখন পৃথক বড়োলেণ্ডৰ কথা কোৱা হৈছিল এতিয়া বড়োলেণ্ডৰ সেই বড়ো মুভমেণ্ট সমাপ্ত হৈছে প্ৰায় সমাপ্ত হৈছে কাৰ্বি আংলঙত বিশেষ ধৰণৰ স্বায়ত্ব শাসন প্ৰদান কৰি থকা হৈছে তেনে প্ৰেক্ষাপটত যিখন স্বাধীন অসমৰ কথা কোৱা হৈছে ৰাজনৈতিকভাৱে বা ভৌগোলিকভাৱে কোনখন স্বাধীন অসমৰ প্ৰসংগ আজিৰ তাৰিখতো আলফা স্বাধীনে উত্থাপন কৰি আহিছে যিটো বৰ্তমান যিখন আছে যিখন অসমৰ কথা আমি কৈ আছো বৰ্তমান যি আমি বড়ো অসম ক'বলৈ বড়ো অসমৰ বাকী মানে যি অংশত মণিপুৰ হওক নাগালেণ্ড স্বাধীন বিচাৰি আছে আমাৰ এতিয়া আমাৰ বৰ্তমান যিখন আমাৰ
ভূ ৰাজনীতিৰ মেপ, সেই মেপখনক লৈ আমি কৈছোঁ এই মেপখনটো আমাৰ 100% পাব লাগে, 100% পাব লাগে। আৰু আপুনি যে ইয়াৰ যিটো নেকি আমাৰ বুৰঞ্জীগতভাৱে যিটো লেজিটিমেচি আছে সেইটোতো একেবাৰে জ্বলন্ত হৈ আছে, জ্বলন্ত হৈ আছে। মহাত্মা গান্ধীৰ কথাকেইটা জ্বলন্ত হৈ আছে। মানে আমাৰ যিবিলাকে শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াই যি কথা লিখি গৈছে, ভলিউম অসম কি কয় হিষ্টৰী, পলিটিকেল হিষ্টৰী অফ দ্য আছাম, এই কথাটো তেখেতে আগ কথাত কি সুন্দৰকে লিখি থৈ গৈছে। এইবিলাকতো এইটোতো জ্বলন্ত সাক্ষীটো। আৰু এটা জাতিয়ে নিজৰ বুৰঞ্জী নেজানিলে, বুৰঞ্জী নেজানিলে তেতিয়া বেলেগ কথা। আমি এইটো জাতি হিচাপে যুগ যুগান্তৰ ধৰি ইয়াতে আছো। আৰু এই জাতিটোৱে মানে এই জাতিটোৱে কেনেকৈ স্বাধীনতা মানে হেৰুৱাইছে এই কথাবিলাকো আমি ভালকৈ জানো। আৰু ইমান জনাৰ পিছতো আমাৰ দলিল ইয়াণ্ডাবুৰ পেকখন থকাৰ পিছতো আমি কিয় ক'ব নোৱাৰো, আমি কিয় পাব নোৱাৰো? ভাৰতে কিয় ভয় কৰি আছে? ভাৰতত কি আছে? আমাক ধৰি ৰাখিব পৰা কি আছে? কি আছে? কথা পাতিব নোৱাৰা কাৰণটোতো সেইটোৱেই। ভাৰতৰ হাতত একো নাই। ভাৰতে এটা হৰণ কৰা এটা এখন দেশৰ স্বাধীনতা হৰণ কৰি ৰাখিছে, ব্ৰিটিছে হৰণ কৰি ৰাখিছিলে। সেই হৰণ কৰি বা চুৰ কৰি, একেই কথা, চুৰ কৰি লোৱা বস্তুটো এতিয়াও কোনো মালিক হ'ব নহয়। মালিক আচল যাৰ ঘৰৰ পৰা যিটো বস্তু চুৰ কৰি হৈছিলে সেইটো ক্লেইম কৰিব পাৰে কেৱল মাত্ৰ সেই ঘৰৰ মানুহে। আমি হৈছো অসমৰ থলগিৰি একেবাৰে বোনাফাইড ব্যক্তি, অসমৰ মানুহ। এইখিনি আমাৰ মাজত আমাৰ মানে ধ্যান ধাৰণা নথকাৰ কাৰণে আজি সুযোগ লৈ আছে ভাৰতীয়সকলে। সকলোৱে আমি ভাবিছো আমাৰ সকলো ত্যাগ কৰি উলংগ হৈ আমি ভাৰতীয় দেশ মানে বস্ত্ৰ মানে পৰিধান কৰি ভাৰতীয়, আমি ভাৰত মাতা কৈ চিঞৰি আছো। এইটোৱেইটো আচল কথা। এই কথাবিলাক এতিয়া আপুনি সেইটোৱে সুধিছে কি আধাৰ, আমি অন্য এটা চেনেলৰ মই কি আধাৰ কৈ গৈছো, কি আধাৰ কাৰণে আমি পাব লাগে, কি আধাৰ কাৰণে পাব নালাগে। এইটো আধাৰ আমাৰ ভিত্তি একদম সবল। কোনো এতিয়া বাংলাদেশৰ কি আধাৰ আছিলে? বাংলাদেশে কেনেকৈ পালে? বাংলাদেশ কি আছে? বাংলাদেশ আছিলে নেকি তেনেকুৱা পেক আছিলে নেকি? আমাৰ ইয়াণ্ডাবুৰ পেকখন আছিলে তাৰ লগত, ব্ৰিটিছৰ লগত। তাৰ ইয়াতে স্পষ্টকে লিখিছে এইখন অসম দেশ, এইখন কছাৰী দেশ, এইখন মেঘালয়, কি কয় জয়ন্তীয়া, মণিপুৰ, চাৰিখনৰ নাম স্পষ্ট কৰিছে। স্পষ্টকৈ হেৰিয়ত লিখা আছে। এইটো পৃথিৱীয়ে জানে, ভূ ৰাজনীতিয়ে জানে অসম স্বাধীন আছিলে বুলি। ইয়াততো কি লাগিছে? ভাৰত আছিলে নেকি? আপুনি কৈছে যে ভাৰত আমি যে কৰি ভাৰত বুলি কোনোবা দেশ আছিলে? তাত ক'ত আছিলে ভাৰত? এইটো পোৱা নাই। এতিয়া কোনোবাই যদি আমাৰ এতিয়া ধৰ্মৰ পাগল কৰিছে, ধৰ্মই পাগল কৰি আমি এতিয়া মহাভাৰতৰ নাম লৈ, ভাৰতে মহাভাৰতৰ নাম লৈ অসমৰ শোষণ কৰি আছে। মহাভাৰত কল্পকাহিনী, এপ্ৰকাইফল হিষ্টৰী। এই এপ্ৰকাইফল হিষ্টৰীৰ ওপৰত কোনো দেশ ভৰ দি নাথাকে, কোনো জিঅ' পলিটিক্সে ভৰ নিদিয়ে। ৰামায়ণৰ ওপৰত ভৰ দি এখন দেশৰ যিটো বুৰঞ্জী, ৰামায়ণৰ ওপৰত ভৰ দি নকৰে। জ্বলন্ত প্ৰমাণৰ ওপৰত লিপিবদ্ধ হৈ আছে, জ্বলন্ত প্ৰমাণ। 600 বছৰ ইয়াতে আমাৰ স্বৰ্গদেউসকলে শাসন কৰি অসম দেশ বনাই গৈছে। আৰু এইটো নচাতকে আমি কল্পকাহিনী, এপ্ৰকাইফল হিষ্টৰীৰ ওপৰত ভৰ দি আমি ভাৰতৰ লগত আছো। এটা ধৰ্মীয় মেৰুকৰণ চলিছে অসমৰ ৰাজনীতিত, এটা ধৰ্মীয় মেৰুকৰণ চলিছে। গতিকে তেনে প্ৰেক্ষাপটত সেই ধৰ্মীয় মেৰুকৰণ আজি চাওক, আজি অসমৰ ৰাজনীতিত যি ধৰণৰ শ্লোগান চলিছে, যি ধৰণৰ ব্যাখ্যা চলিছে, এফালে কোৱা হৈছে যে মিয়া মুছলমানৰ আগ্ৰাসনৰ প্ৰসংগটো বাৰে বাৰে কৈ বা তেওঁলোকৰ আগ্ৰাসনৰ প্ৰসংগটোৰে এটা নিৰাপত্তাহীনতাত ভুগিছে বুলি অসমীয়া জাতিয়ে সেইটোকো এটা ধৰ্মীয় মেৰুকৰণ বা হিন্দুত্ব লগতে ভাৰতীয়ত্ব এই ধৰণৰ এটা ধ্যান ধাৰণা গঢ় দিয়া হৈছে। তাৰ বিপৰীতে মিয়া মুছলমানসকলৰ প্ৰসংগৰে অন্য এটা দিশলৈ ঠেলি দিব বিচৰা হৈছে। গতিকে যেতিয়া আন্দোলনৰ প্ৰসংগটো আহিছে, যেতিয়া আপুনি স্বাধীন অসমৰ প্ৰসংগটো কৈছে, তেনে প্ৰেক্ষাপটত সেই মিয়া মুছলমানসকলৰ প্ৰতি আপোনাৰ ধাৰণাটো কি বা স্বাধীন অসমৰ ধাৰণাটো কি, আলফা স্বাধীনৰ ধাৰণাটো কি? আমি আলফা স্বাধীনে চাইণ্টিফিক ছচিয়েলিজমত বিশ্বাস কৰে, বিজ্ঞানসন্মত সমাজবাদ, বিজ্ঞানসন্মত সমাজবাদক আমি বিশ্বাস কৰো। আৰু আমি ৰাজনীতি বুজো। অসমৰ সাধাৰণ মানুহে যিসকল ভোটাৰ, 60% ভোটাৰে ৰাজনীতি নুবুজে। 60% ভোটাৰে ডেমক্ৰেচি, গণতন্ত্ৰ কাক কয় তাক নুবুজে। 60% ভোটাৰে অসমৰ বুৰঞ্জীৰ ওপৰত অধ্যয়ন নকৰে, কৰিবলৈ সময় নাই। সময় পুৱাৰ পৰা গধূলিলৈ উঠিলে সমস্যা এইবিলাক নকৰে। আৰু যিসকল 40% আছে, 40%ৰ ভিতৰত ডিভাইডেড,
ডিভাইডেড এইকাৰণে কৈছোঁ 40%, 20%, 30% একেবাৰে স্বাৰ্থপৰ সিহঁতি বুৰঞ্জী জানিলেও এইবিলাক নকয় বা অন্য দিশত লৈ যাব বিচাৰে আৰু আমাৰ গোটেই যিটো আৰু এখিনি মানুহ আছে মানে আছে সেইখিনি মানুহে এই যে মানে এই কথাবিলাক বহলকে মানুহক জনগণক বুজাবলৈ নাযায় কিহৰ কাৰণে ভয়ৰ কাৰণে ভয়ত পেপুৱা লাগি আছে ভয়ত পেপুৱা লাগি কাৰণে এইবিলাক ধৰ্মৰ যিটো মেৰুকৰণ কথা কৈছে আপুনি এই ধৰ্ম মেৰুকৰণ এইটো হৈছে এই যে ধৰ্মটো কিয় আজি অসমত এই ধৰণে কৰিবলৈ হৈছে এইটোতো আমাৰ যিটো লেজিটিমেচি বুৰঞ্জীগতভাৱে যিটো লেজিটিমেচি আছে এই লেজিটিমেচি নষ্ট কৰি পিনি এটা বৃহৎ এটা ভাৰতীয় আমাৰ যিটো কৰি আছে RSS যিটো কৰি আছে RSS যিটো থিয়ৰী গোটেই পাকিস্তান বাংলাদেশ বাৰ্মাৰো আধা আমাৰ গোটেই অঞ্চলটো লৈ মানে সিহঁতি মহান ভাৰত বনাবলৈ বিচাৰিছে একেটা সনাতন ধৰ্মত বনাবলৈ বিচাৰিছে এই সনাতন ধৰ্মৰ ওপৰত ভৰ দি অসমখন মানে লৈ যাবলৈ বিচাৰিছে লুণ্ঠন কৰিবলৈ বিচাৰিছে আৰু সেই গতিতে যাবলৈ বিচাৰিছে যিহেতু নেকি অসমৰ মানুহ ৰাজনৈতিকভাৱে 60% সচেতন নহয় ধৰ্ম ভীৰু সুযোগ লৈছে এতিয়া এই ধৰ্ম ভীৰু সুযোগ লৈ গোটেই অসমখন ভাৰতীয়কৰণ কৰিবলৈ বিচাৰিছে আৰু ইয়াতে এটা ডাঙৰ এটা মেৰুকৰণ অসমৰ মানুহে জনাটো প্ৰয়োজন আছে মানুহে বুজা নাই ৰাজনীতি খেল খেলি আছে ধৰ্ম যেনেকে কৰি আছে মিয়া শব্দটো ওলাইছে মিয়া কৰিলে এটা দুটা কথা স্পষ্ট আজি আমাৰ ৰাজনীতিবিদসকলে জানে নাজানো মই কিন্তু বুজি পাইছো কি হৈছে ৰাজনীতি এই মিয়া ৰাজনীতি কৰিলে দুটা সদায় এতিয়া আজমল ডাঙৰীয়াৰ লাভ হ'ব ইফালে বিজেপি লাভ হ'ব নিৰ্বাচনৰ অংশ নিৰ্বাচনৰ এইটো মেথমেটিকেলি এইটো নিৰ্বাচনৰ এইটো কৰিবলৈ বিচাৰিছে এইটো হলে আজমলো ইনটেক হৈ থাকিব বিজেপিও ইনটেক হৈ থাকিব এইটো গতিতে কৈ আছে জনগণে যদি সচেতন নহয় আমি কৈ আছো এইটো যদি জনগণ সচেতন নহয় এইটোৱে কৰি থাকিব আৰু এইটো যিমানেই কৰি থাকিব আমাৰ যদি এছাম ধৰক এতিয়া এছাম মানুহ বা ধৰ্ম এছাম নহয় গোটেই অসমখনেই এটা হ'ব মুছলিম ধৰ্মৰ এটা মুছলিমৰ প্ৰতি গুড়া আজমলৰ প্ৰতি গুড়া হৈ থাকিব আৰু এটা হিন্দুৰ প্ৰতি যিটো RSSৰ ফৰ্মুলা ইলেকশ্যন জয়ী কৰিবৰ কাৰণে এইটোতে ঘূৰাই থাকে ইয়াৰ কথাটো হ'ল মাজত যিবিলাক জাতীয়তাবাদী আছে ইহঁতৰ চৰিত্ৰ সলনি হোৱা নাইতো সেই সলনিতে গৈছে স্বাৰ্থপৰ সলনি এইবিলাক বস্তু নেকি যে মিয়াৰ হেৰিটো ওলাই আছে মিয়াৰ কথাটো ওলাই আছে বা অন্য মিয়াটো কেলে ওলাই আছে কিহৰ কাৰণে ওলাই আছে ৰাজনীতি মই বাৰে বাৰে এইবিলাক হৈছে ৰাজনীতি দল কংগ্ৰেছে হলেও কৰিব বিজেপি হলেও কৰিব তাৰ মাজতে কিন্তু সচেতন অসমবাসী হ'ব লাগিব সেই কথাটো আপুনি উল্লেখ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰুৱা ডাঙৰীয়া আমাৰ মাজত আজি উপস্থিত থকা বাবে এইখিনি সময় দিয়া বাবে নিখন্দায় কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ আছিল আৰু এই কথাটো স্বীকাৰ কৰিবই লাগিব বিগত 2-3 দিন ধৰি যি ধৰণে আলফা স্বাধীন চৰ্চাত আছে গতিকে আপোনাৰ পৰা এই কিছু মন্তব্য কিছু স্পষ্টীকৰণ জনাটো প্ৰয়োজন আছিল অসমবাসী ৰাইজক আমাৰ এই অনুষ্ঠানৰ জৰিয়তে জনাইছোঁ ধন্যবাদ আপোনাক জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ